কি কৰিম এই প্ৰজেক্টাইল মোশনৰ ওপৰত আমি মেইন 10টা টপ 10 কোৱেশ্চনছ আমি কৰি দিয়া হোৱা নাই আৰু এংগেলটো কিমান হ'ব 45 আৰে 360 কেনেকৈ হ'ব ভাই হে প্ৰভু হা এংগেলটো কিমান ইয়াত লৰা এটা আছে আৰু ইয়াতে এই লৰাটো গাৰ্লফ্ৰেণ্ড জনী থাকে আৰু যদি সি আৰু অলপ বেছি ইজিলি থ্ৰ কৰি দিয়ে এই বলটো আহি কোনে পাব বাপেকৰ হাতত পৰিব পুৰা ৰিয়েল টাইমত চিন্তা কৰা ধৰিলা বানপানীৰ সময় এটা বানপানীৰ সময়ত কি হয় গোটেইটো পানী হৈ যায় না কৰিম যে লাষ্ট আমাৰ যোনটো লেকচাৰ আছিলে তাত আমি প্ৰজেক্টাইল মোশনৰ গোটেই থিওৰি বিলাক আমি ষ্টাডি কৰিছিলো মানে বেসিক আমি প্ৰজেক্টাইলৰ পৰা আহিছিলো যে প্ৰজেক্টাইল কি প্ৰজেক্টাইল মোশন কি ট্ৰেজেক্টৰী কি দেন এই প্ৰজেক্টাইল মোশন কিমান টাইপৰ আছে তাৰ ভিতৰত কি প্যাৰামিটাৰছ আছে হা এই গোটেইখিনি মানে এ টু জেড আমি ডিসকাস কৰিলো আৰু সেই যোনটো আমাৰ ভিডিও আছিলে তাত অলৰেডি মই তোমালোকক কেইটামান বেসিক কোৱেশ্চনো কৰাই দিছিলো কিন্তু আজি আমি মেইনলি কি কৰিম এই প্ৰজেক্টাইল মোশনৰ ওপৰত আমি মেইন 10টা টপ 10 কোৱেশ্চনছ আমি কৰিম আৰু এই 10টা কোৱেশ্চন এনেকুৱা যদি এই 10টা কোৱেশ্চন ভালদৰে বুজি পোৱা ন তো প্ৰজেক্টাইল মোশনৰ ওপৰত যিকোনো লেভেলৰ কোৱেশ্চন তোমালোকে পাৰিবা সেইকাৰণে এটা আমি ওৱান বাই ওৱান কৰি যাম তোমালোকে ভালদৰে মন কৰিবা সো প্ৰথম কিটা মই অকমান ইজি লেভেলৰ ৰাখিছো তো যিমানে মই গৈ থাকিম সিমানে অলপমান আমি ডেপথত সোমাই গৈ থাকিম সো এইটো আছে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে An aeroplane is flying horizontally at a height of 490 meter. Yes? মানে আগতে এই গোটেই বস্তুটো অলপমান আমি ভিজুৱেলাইজ কৰিলো সো আমি এনেকৈ নকওঁ যে ডায়াগ্ৰামটো কম্পালসৰি হা ডায়াগ্ৰাম যে আঁকিবই লাগিব এইটো কম্পালসৰি নহয় কিন্তু কথাটো হ'ল ডায়াগ্ৰামটো মানে অলপ ইয়াত আঁকি ললে তোমালোকে নিজে বস্তুটো ভিজুৱেলাইজ কৰিব পাৰিবা ডায়াগ্ৰামটো আঁকি ললে তোমাৰ কোৱেশ্চনটো সলভ কৰাত মানে হেল্প হৈ যায় যেতিয়া প্ৰেক্টিস হৈ যাব যে কৰি প্ৰেক্টিস হৈ গৈছে ফাইন তেতিয়া ডায়াগ্ৰাম আঁকাৰ কোনো প্ৰয়োজন নাই যেতিয়া ফাৰ্স্ট টাইম তোমালোকে কিবা এটা বস্তু শিকা সদায় ডায়াগ্ৰামটো ৰাফলি হলো আঁকি লবা তেতিয়া মানে ভিজুৱেলাইজ কৰিব পাৰিবা যে কি হৈ আছে ওকে বস্তুটো এনেকুৱা আমি ইয়াত এইটো বস্তু এপ্লাই কৰিম সেইকাৰণে সদায় ডায়াগ্ৰামটো আঁকি ললে ভাল এতিয়া ইয়াত কোৱেশ্চনটো পঢ়ি আমি গম পাম যে এখন এৰোপ্লেনৰ কথা কৈছে এটা এৰোপ্লেনটো কেতিয়াওটো গ্ৰাউণ্ডত কেতিয়াও নাযায় ক'ত থাকিব গ্ৰাউণ্ডৰ পৰা ওপৰত থাকিব তেতিয়া আমি গম পাই যাম যে ওকে সাপোজ দিস ইজ দা গ্ৰাউণ্ড ওকে সো এই গ্ৰাউণ্ডৰ পৰা এৰোপ্লেনখন এটা হাইটত আছে হল আৰু মই কোৱেশ্চনটো দি দিছে এৰোপ্লেনখন কিমান হাইটত আছে 490 মিটাৰ সো ধৰি লোৱা সাপোজ এৰোপ্লেনখন আছে ইয়াত জাস্ট ইমাজিন কৰা দিস ইজ দা এৰোপ্লেন এৰোপ্লেনখন আমাৰ এ পইণ্টত আছে বুলি ধৰা আৰু এই যোনটো হাইট এই হাইটটো আমাক কিমান দিয়া আছে 490 মিটাৰ আমাক দিয়া আছে হৈ গ'ল আৰু এৰোপ্লেনখনৰ এটা ইনিশিয়েল ভেলোচিটিও দিয়া আছে আই থিংক ইয়েস দিয়া আছে কিমান দিয়া আছে 360 km/h মানে এৰোপ্লেনখন যে ফ্লাই কৰিছে এৰোপ্লেনখন যে উৰি আছে কি কিমান মানে ভেলোচিটিত উৰি আছে ইউ আৰু ইউ আমাক দিয়া আছে কিমান 360 km/h হৈ গ'ল মানে আমাক ইউ দিয়া হৈ আছে সো ইউ কিমান 360 km/h এতিয়া আমি এনেকুৱা কোৱেশ্চনছ বিলাকত কি কৰিম প্ৰথমতে আমি এই km/h টো আমি মিটাৰত লৈ যাম সো কেনেকৈ চেঞ্জ কৰে কোৱাচোন কি আছিলে সো আমি সদায় 5/18 দি মাল্টিপ্লাই কৰিব লাগিব যেতিয়া আমি 5/18 দি মাল্টিপ্লাই কৰিম এটো হৈ গ'ল আমাৰ মিটাৰ পাৰ সেকেন্ড আৰু তো ক্যালকুলেট কৰিলে আমি ভ্যালুটো পাই আছো সেটো আহিব কিমান 100 মিটাৰ পাৰ সেকেন্ড সো এটো হৈ গ'ল আমাৰ ইউ হৈ গ'ল সো এতিয়া এনেকৈ আমাৰ এৰোপ্লেনখন গৈ আছে ফাইন তাৰ পিছত কি কৈছে চোৱা a bag containing food is to be dropped to the people on the ground মানে ধৰি লোৱা আপলে বানপানীৰ সময় ঠিক আছে একদম পুৰা ৰিয়েল টাইমত চিন্তা কৰা ধৰি লোৱা বানপানীৰ সময় এটা বানপানীৰ সময়ত কি হয় গোটেইটো পানী হৈ যায় না যে কিছুমান জায়গা থাকে যোনটো উখ থাকে তাত কি হয় তাতে মানুহবিলাক সব গৈ কি জমা হৈ যায় তেনেকুৱা এটা সিচুৱেশন হৈ আছে বুলি ধৰা যে সব ফালে পানী হৈ আছে আৰু এইখিনিতে সাপোজ কি উখ জায়গা এটা আছে আৰু ইয়াতে মানুহ কিছুমান ৰখি আছে বুলি ইমাজিন কৰিলো আৰু ঠিক আছে এতিয়া এই যিখন আমাৰ এৰোপ্লেন গৈ আছে এটা এৰোপ্লেনখনৰ মেইন এমটো হ'ল যে এই মানুহখিনি কিবা খোৱা বস্তু কিবা মানে ফান্ড ৰিলিফ কিছুমান দিব হৈ গ'ল এতিয়া চোৱা এই যে এৰোপ্লেনখন ফ্লাই কৰি গৈ আছে এনেকৈ ফ্লাই কৰি গৈ থাকি যেতিয়া এইখিনি পাব চোৱা এৰোপ্লেনখন এটা জায়গা ৰখি থকা নাই কিন্তু সি ফ্লাই কৰি গৈ আছে যেতিয়া এৰোপ্লেনখন এইখিনি পাব যদি মই এই জায়গাটোত খোৱা বস্তুৰ টোপোলাটো এৰি দিওঁ সেইটো আহি এওঁলোকৰ ওচৰত পৰিবনে নপৰে কেতিয়াও নপৰে এৰোপ্লেনখন উৰি গৈ আছে গৈ জাস্ট এওঁলোকৰ জাস্ট মূৰৰ ওপৰত আছে ইয়াত যদি খোৱাৰ টোপোলাটো এৰি দিয়ে খোৱাৰ টোপোলাটো ইয়াত নপৰে গৈ এনেকৈ ক'বাত পৰিব সিফালে পৰিবগে কাৰণ ডিউ টু হোৱাট ইনাৰ্চিয়া এৰোপ্লেনখন গৈ আছে মানে কি হৈ আছে টোপোলা কিটা গৈ আছে নে নাই
সো এৰি দিয়াৰ লগে লগে সি সেই জায়গাটোৰ পৰা সিধা নপৰে হেলিকপ্টাৰ ক্ষেত্ৰত পৰিব হেলিকপ্টাৰ আৰু এৰোপ্লেন ডিফাৰেন্স আছে বুজি পাইছা নে নাই এৰোপ্লেনখন এনি টাইম কি ফ্লাই কৰি থাকে তুমি এটা জায়গা ৰখাই থব নোৱাৰা বাট হেলিকপ্টাৰ ডিফাৰেন্সটো বুজি পাইছা নে নাই হেলিকপ্টাৰ এটা জায়গাটো ৰখি থাকিব পাৰে ডিফাৰেন্স তুমি জানিব লাগিব এটা প্ৰেক্টিকেল বস্তু বুজি পাইছা নে কি কৈছো মই মানে এতিয়া এই মানুহখিনি খোৱা টোপোলাটো দিবৰ কাৰণে বা ফান্ড ৰিলিফ দিবৰ কাৰণে এটা এক্সাম্পল দিছো মই তুমি অলপ দূৰৰ পৰা কি কৰিব লাগিব সেই টোপোলাটো এৰি দিব লাগিব ফলত কি হ'ব ইয়াৰ পৰা এনেকে টোপোলাটো গৈ আলটিমেটলি ইয়াত পৰি যাব তো গম পালা কেনেকে প্ৰজেক্টাইল মোশন সোমাই গ'ল ইয়াত এতিয়া কোনোবাই সুধিব পাৰে যে স্যাৰ খোৱাৰ টোপোলাটোতো মানে যোনটো আমাৰ খোৱা বস্তু বেগ আমি পঠিয়াম তাৰ আমাক ইনিশিয়েল ভেলোচিটি দিয়াটো নাই হয় তাৰ নাই দিয়া বাট প্লেনখনৰ দিয়া আছে নে নাই সো এৰোপ্লেনখনৰ যদি ভেলোচিটিটো 360 km/h বা যদি এৰোপ্লেনখনৰ ভেলোচিটিটো 100 m/s হয় সো এৰোপ্লেনত থকা যিকোনো বস্তুৰ ভেলোচিটি কি হ'ব 100 m/s হ'ব মানে যোনটো বেগ আছে বেগটো ক'ত আছে প্লেনখনৰ ভিতৰত আছে না প্লেনখন নিজে কিমান স্পীডত গৈ আছে 100 m/s এটা প্লেনখন গৈ আছে 100 m/s মানে তাত থকা যিকোনো বস্তু কিমানত গৈ আছে 100 m/s গৈ আছে মানে সেই বেগটো য'ত খোৱা বস্তু আছে সেইটো কিমানত গৈ আছে 100 m/s যদি আমি এইখিনিতে সেই বেগটো এৰি দিম সেই বেগটো এনেকে থ্ৰো কৰি দিয়াৰ নিচিনা হ'ল নে নাই হ'ল কি কৈছে বুজি পাইছা সো বেগটো এনেকে গৈ আহি এই মানুহখিনিৰ ওচৰত পৰি যাব এতিয়া আমাক কৈছে how much from there should the bag be released so that it falls over them সেইটোৱে সুধিছে যে কিমান দূৰৰ পৰা আমি বেগটো দলিয়াব লাগিব মানে কিমান দূৰৰ পৰা আমি বেগটো এই প্লেনখনৰ পৰা এৰি দিব লাগিব যাতে বেগটো এনেকে প্ৰজেক্টাইল মোশনত গৈ এই খোৱা মানুহখিনিৰ ওচৰত বা যোনখিনি মানুহ ইয়াত ৰখি আছে তেওঁলোকে পাই যায় অলপো যদি ইফাল হয় কি হৈ যাব ধৰি লোৱা অকল এই জায়গাখিনিতহে মাটি আছে এফালেও পানী আছে ইফালেও পানী আছে অলপো ইফাল হলে বেগটো ক'ত পৰি যাব ইফালে পানীত পৰি যাব বা ইফালে কি পানীত পৰি যাব সো পুৰা আমি ক্যালকুলেট কৰিব লাগিব মানে আমাক কোনটো ডিসটেন্স উলিয়াব দিছে এই হৰাইজন্টেল ডিসটেন্সটো উলিয়াব দিছে সো এতিয়া আমি ইয়াত এপ্লাই কৰিম এই ফৰ্মুলাটো s = ut + half of at square এটা কথাটো হ'ল আমি এই ফৰ্মুলাটোৱে কিয় ইউজ কৰিম কাৰণ আমি এতিয়া প্ৰথম এটো বস্তু উলিয়াই লম যে ইয়াৰ পৰা গৈ এই মানুহখিনিৰ ওচৰত বেগটো পৰোতে টোটাল কিমান টাইম লাগিব আমি হেতু আগতে উলিয়াই লম yes সো তাৰ কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম এতিয়া এই ফৰ্মুলাটো ইউজ কৰিছো মানে আমি এতিয়া গুটেই ক্যালকুলেশনটো আমি হৰাইজন্টেলি ষ্টাডি কৰিম নে ভাৰ্টিক্যালি ষ্টাডি কৰিম ভাৰ্টিক্যালি ষ্টাডি কৰিম বিকজ এইকেইটা ফৰ্মুলা আহা মানে কি আহি গ'ল এক্সেলাৰেশনৰ কথা আহি গ'ল আৰু এক্সেলাৰেশন সদায় কোনটো ক্ষেত্ৰত ইউজ কৰা হয় only because of vertical মানে এটো আমি কোড ইউজ কৰি আছো ভাৰ্টিক্যাল মুভমেন্টৰ কাৰণে এতিয়া এই s টো কি ডিসপ্লেসমেন্ট বাট ইয়াত কেনেকুৱা ডিসপ্লেসমেন্ট ভাৰ্টিক্যাল ডিসপ্লেসমেন্ট আৰু ইয়াত ভাৰ্টিক্যাল ডিসপ্লেসমেন্টটো কিমান 490 হল এখানে আমি s ৰ জায়গাত কি লিখিম 490 will be equals to u to কি ইনিশিয়াল ভেলোসিটি বাট আমি কেসটো কাৰ কাৰণে কৰি আছো ভাৰ্টিক্যালৰ কাৰণে কৰি আছো নে নাই সো দিস ইজ দা ইনিশিয়াল ভাৰ্টিক্যাল ভেলোসিটি মানে ইনিশিয়ালি এই ইয়াক মানে এই জায়গাটোত ইয়াৰ কিবা ভাৰ্টিক্যাল ভেলোসিটি আছিল জানো নাই কিয়া সব কেনেকে আছিলে হৰাইজন্টেল সো ভাৰ্টিক্যাল টো কি হৈ যাব 0 সো গুটেটো কি হৈ গ'ল 0 বিকজ 0 * t 0 তাৰ পিছত প্লাস হাফ ইনটু এতিয়া মোক কোৱা এই জায়গাত প্লাস জি হ'ব নে মাইনাস জি হ'ব প্লাস জি হ'ব কিহৰ কাৰণে তললে আহি আছে সো যেতিয়া ডাউনৱাৰ্ড আহিব সদায় কি হ'ব প্লাস জি সো জি ইনটু কি t স্কয়াৰ কি কলো বুজি পালানে মানে এই ইকুৱেশনটো পৰা ফাৰ্স্ট মই উলিয়াই লম যে টাইম কিমান হ'ব এতিয়া 490 equals to half into জি ভ্যালু আমাক কিমান লব লাগিব কৈছে নাই কোৱা বাট আমি সবেই জানো জি ভ্যালু কিমান 9.8 এতিয়া বহুতে কি কৰিব জি ভ্যালুটো ইয়াত সবেই জানে যে জি ইকুয়ালস টু what 9.8 মিটাৰ per second square আৰু নেক্সট ক্যালকুলেশন টু ইজি হ'ব বুলি ভাবি জি approximately equals to কি লৈ লয় 10 লৈ লয় হা সো এটো লবও পাৰা বাট মোৰ মতে যদি মেনশন কৰি নিদিয়ে যে জি ভ্যালু তোমালোকে 10 ধৰিব পাৰা বুলি তোমালোকে পৰাপক্ষত কি লবা 9.8 লৈ লবা ঠিক আছে এতিয়া আমি জি ভ্যালু কিমান লম হাফ ইনটু 9.8 ইনটু what t স্কয়াৰ এটা এটোৰ পৰা আমি ফাৰ্স্ট t স্কয়াৰ উলিয়াম কি উলিয়াম t স্কয়াৰ এতিয়া ইয়াৰ পৰা t স্কয়াৰ আহিলে কি হ'ব কোনবাই ক'ব পাৰিবা এটো যদি আমি সলভ কৰো দেখিম ইয়াৰ পৰা t স্কয়াৰ পাই যাম 100 t স্কয়াৰ ভ্যালু কিমান আহিব 100 এন্ড ফাইনালি আমি ইয়াৰ পৰা টাইম কিমান পাই যাম 10 সেকেন্ড আৰু টাইম কেতিয়াও নিগেটিভটো যাব
নোৱাৰে হয়নে আমি টাইম কিমান পাই গলো 10 সেকেন্ড মানে 10 সেকেন্ড তো কোনটো টাইম যে যোনটো মোমেন্টত তুমি মানে সেই খোৱা বস্তু ব্যাগটো ইয়াৰ পৰা যেতিয়া তুমি এৰি দিলা এটো সিধা সিধা তললে কেতিয়াও নাহে কেনেকে ফ্লাই কৰি গৈ পৰিব হল এটা ইয়াৰ পৰা গৈ এই মানুহখিনি ওচৰ পাওঁতে টোটাল কিমান সময় লাগিব 10 সেকেন্ড সময় লাগিব আমি টাইমটো উলিয়াই দিলো এতিয়া ইয়াতে এটা কোৱেশ্চন তোমালোকৰ মাইন্ডত আহিব স্যাৰ আমাকতো টাইম ইয়াত সোধা নাই কিয়া আমাকতো এটো সোধা নাই যে ইয়াৰ পৰা গৈ সেই মানুহখিনিৰ ওচৰত খোৱা বস্তু ব্যাগটো পাওঁতে কিমান টাইম লাগিছে সুধিছে জানো নাই সোধা আমাক কি সুধিছে আমাক সুধিছে এই ইয়াৰ পৰা ইয়ালে এই ডিসটেন্সটো কিমান আমাক হেতুহে সুধিছে যে প্ৰথমতে এইখিনিত আছিল লাগিলে কি ওপৰত থাকক বাট তাৰ জায়গাটো ক'ত আছিল এনেকুৱা এটা জায়গাত আছিল এটা খোৱা বস্তু মানে ব্যাগটো গৈ ইয়াত এইখিনি জায়গাত পাবন নাপায় মানে কি যোনটো হৰাইজন্টেল ডিসটেন্স কিমান কভাৰ কৰিলে হেতু আমি উলিয়াই দিব লাগে এতিয়া মানে গম মই কৈ দিলো কোনটো উলিয়াব লাগে হৰাইজন্টেল ডিসটেন্স যাক আমি হৰাইজন্টেল ৰেঞ্জ বুলিও কওঁ সো তাৰ কাৰণে ফৰ্মুলা এটাই বিকজ হৰাইজন্টেলি কিবা এক্সেলাৰেশন আহিব কেতিয়াও নাহে আৰু বাৰে বাৰে কৈ আছো চোৱা হৰাইজন্টেল বুলি কলে মানে এটাই ফৰ্মুলা আছে কি s equals to vt হৈ গল এটা এই যোনটো ডিসটেন্স হেতু আমি সাপোজ x বুলি ধৰি লৈছো মোৰ মন গৈছে মই x ধৰি লৈছো কাৰণ ইফালে এটো মই ইচ্ছা কৰিলে তো মই y বুলি ক'ব পাৰো এটুক মই কি x বুলি ক'ব পাৰো কোনোবা এটুকে কি ৰেঞ্জ বুলিও ক'ব পাৰা জুনে যি লিখা ইয়া যেহেতু আমাক ডাইৰেক্ট ৰেঞ্জ বুলি নাই খুদা একাৰণে মই আৰটো নিজে ইয়াত কমোৱা নাই আৰু কি কৈছো বুজি পালা সো x equals to মানে হৰাইজন্টেল ডিসটেন্স x equals to কি হ'ব হৰাইজন্টেল ভেলোসিটি আৰু হৰাইজন্টেল ভেলোসিটি টু থ্ৰুআউট দা মুভমেন্ট মই সেম বুলি কৈছিলো না নাই কৈছিলো এতিয়া হৰাইজন্টেলি এটাই আছে কোনটো এই জায়গাটোত কিমান 360 কিলোমিটাৰ পাৰ আৱাৰ বাট আমি এটো মিটাৰ পাৰ সেকেন্ডত লৈ থোৱা আছে সো এটা যোনটো আমাৰ ফৰ্মুলা হ'ব horizontal distance will be equals to speed into time এই স্পিডৰ জায়গাত মই কি লিখিম 100 বুজি পালানে yes মানে এটো ওপৰত লিখি দিছো এটো s equals to vt ফৰ্মুলা ইউজ কৰা হৈছে আৰু হল সো v জায়গাত কি আহি গল 100 into t কি টাইম আমি ইয়াত উলিয়াই থোৱা আছে এটা বুজি পালা টাইমটো কিয় ক্যালকুলেট কৰিব লগিয়া হল মানে টাইম নলিও একাডেমিটো ক্যালকুলেট কৰিব নোৱাৰিবা সো টাইম কিমান 10 সো x ইমান হৈ গল 1000 মিটাৰ বা আমি ক'ব পাৰো কি 1 কিলোমিটাৰ বুজি পালানে সো আনসাৰ তোমালোকে ইয়াত ৰাখিলো হ'ব 1000 মিটাৰ বা কি 1 কিলোমিটাৰ এতিয়া আমি আহিছো আমাৰ সেকেন্ড কোৱেশ্চনটো ভেৰি সিম্পল এনেকুৱা এটা মই তোমালোকক লাষ্ট ক্লাছ অকমান হিন্ট দিছিলো সো এই কোৱেশ্চন কি কৈছে চোৱা show that projection angle theta for a projectile motion launched from the origin is given by theta equals to tan inverse of 4h divided by r মানে কেতিয়াবা এই ফৰ্মুলাটো আমাক প্রুফ কৰিবলৈ দিব পাৰে সো একদম সিম্পল কেনেকৈ আমি কৰিম সো আমি লিখিম we know আমি হৰাইজন্টেল ৰেঞ্জৰ ফৰ্মুলা পাইছিলো আৰু আমি ম্যাক্সিমাম হাইটৰ ফৰ্মুলা পাই থোৱা আছে now tell me what is the formula for range কি আছিল u square sin twice theta by what g suppose ইয়াক দিলো মই ইকুৱেশ্যন নম্বৰ 1 similarly maximum height of formula কি আছিল h equals to u square sin square theta divided by 2g make it as equation number 2 so এটো হৈ গল আমাৰ ৰেঞ্জ অফ ফৰ্মুলা এটো হৈ গল আমাৰ কি হাইট অফ ফৰ্মুলা এতিয়া চোৱা মই কোৱেশ্চনটোত লগতে এটা এপ্ৰোচ শিকাই দিম যে হাউ টু এপ্ৰোচ ফৰ দিস কাইন্ড অফ কোৱেশ্চন ঠিক আছে এতিয়া তোমাক যোনটো ফৰ্মুলা ডিৰাইভ কৰিবলৈ দিয়ে সদায় তুমি এই ফৰ্মুলাটো ভালকৈ অবজাৰ্ভ কৰিবা এটা ফৰ্মুলাটো চাওঁতে কি দেখা পাই আছে যে মোক থিটা ইকুৱেলছ টু tan ইনভাৰ্স অফ 4h by r বুলি কিবা এটা প্ৰুফ কৰিব দিছে সো 4h by r আছে ন মানে আমি r ৰ ফৰ্মুলা লিখি ললো আৰু আমি কি h ৰ ফৰ্মুলাটো লিখি ললো বাট মন কৰা 4h আছে নে নাই হে কাৰণে প্ৰথমতে আমি কি কৰিম এই যোনটো ইকুৱেশ্যন নম্বৰ 2 ইয়াৰ both side মই কি কৰি দিম 4 মাল্টিপ্লাই কৰি দিম মানে এটো কি হৈ যাব 4h will be equals to এফালে আমি গোটেই ইকুৱেশ্যনৰ লগত কি 4 মাল্টিপ্লাই কৰি দিম ডাইৰেক্ট কৰিছো হা সো এফালে 4 মাল্টিপ্লাই কৰা মানে তলত 2 এটা আছিল নে নাই 2 আৰু 4 কিবা এটা কেনসেল যাব সো কেনসেল গৈ ওপৰত কি থাকিব কোৱা টুৱাইস u স্কয়াৰ sin square theta divided by কি g আৰু ইয়াক তুমি দি দিয়া ইকুৱেশ্যন নম্বৰ 3 দেখিলা মানে according to the need of this question আমি ইয়াত চেঞ্জেস বিলাক আমাৰ নিচিনাকে কৰিম তাৰ পিছত মন কৰা 4h divided by r হৈ আছে হয়নে মানে এতিয়া তোমালোকে মোক কোৱাচোন মই 1 by equation 3 কৰিম নে 3 by equation 1 কৰিম 3 by 1 কৰিম তেতিয়া আমাৰ ইকুৱেশ্যন মানে ফৰ্মেটটো মিলিব
সো এইখিনিলৈকে এইটো বস্তু আমি সজাই ললো এতিয়া আমি কি কৰি দিম now equation 3 divided by equation 1 এইটো কৰি চাবা দেখিবা আমি আনসাৰ আৰামত পাই যাম সো equation 3 divided by equation 1 সো কি হৈ যাব 4h divided by r will be equals to এফালে কিমান আছে twice u square sin square theta divided by g into এটো 1 by r হৈ গল নে নাই 1 by r মানে এটো আমি উল্টা কি দিম সো এটো উল্টা কৰি দিয়া মানে ওপৰত কি থাকিলে g তলত কি হ'ব u square into sin twice theta এতিয়া সোয়া কিছুমান টার্ম ইয়াত ক্যান্সেল হৈ গুছি যাব সো a g ক্যান্সেল গল দেন u square ক্যান্সেল গল আৰু কিবা ক্যান্সেল যাব নেকি দেখা যাওক আমি কৰিম এতিয়া আৰু ক্যান্সেল না যায় সো এই পিছৰ স্টেপটো কি হ'ব that means 4h by r will be equals to ওপৰত কি আছে twice sin square theta ন এটা কাম কৰি দীঘলকে লিখি দিছো so twice sin theta into কি sin theta divided by এটা ফৰ্মুলা পঢ়ি আছেন নাই কৈছিলো মই কষ্ট ৰাখিব লাগিব so কি হ'ব sin twice theta will be nothing but 2 into sin theta into cos theta এইলা ফৰ্মুলা লাগিবই তেতিয়া কৰিব পাৰিবা এতিয়া আমি চাম ইয়াত কিবা ক্যান্সেল যাব 100% যাব এই 2 to ক্যান্সেল গল sin theta ক্যান্সেল গল মানে ফাইনালি আমি কিমান পালো 4h by r will be equals to কি থাকি গল sin theta by cos theta কি থাকিল tan theta and finally from this the theta will be equals to what tan inverse of 4h divided by r and we have to remember this formula so আমাকে এটোকে প্রুফ কৰিব দিছিল আমি ধুনিয়াকে কৰি দিলো বুজি পালানে সো এপ্ৰোচ টু গম পালা সদায় অকল এটো বুলি নহয় যি কোনো দিব পাৰে আমি প্ৰথম চাম আমাক যোনটো বস্তু উলিয়াব দিছে তাত কোন কিটা টার্ম আছে লিখি লম নেক্সট চাম যে 4 মাল্টিপ্লাই হৈ আছে বা 3 মাল্টিপ্লাই হৈ আছে মই এটা एग्जांपल দিছো হেমতে আমি মানে সজাম সজাই হেই মতে অলপমান তোমালোকে চিন্তা কৰিব লাগিব কৰি যাবা ক্যালকুলেট কৰিবা ইউ উইল গেট দা আনসার এটা এইখিনি ৰাহাৰ লগে লগে সোৱা এই মই যোনটো ৰিলেশন পালো ইয়াক আমি এনেকেও ক'ব পাৰো দিস ইজ দা relation between h r and theta কি কলো বুজি পালানে সো এই যোনটো ফৰ্মুলা এই ফৰ্মুলাটোক আমি কি বুলি ক'ব পাৰো this is the relation between maximum height horizontal range and theta মানে কি angle of projection বা projection angle ক্লিয়াৰ হৈছে এতিয়া এই ফৰ্মুলাটো তোমালোকৰ এটা নতুন ফৰ্মুলা হৈ গল তো কেতিয়াবা বলে আমাক হাইট দিয়া হৈ আছে কেতিয়াবা বলে আমাক ৰেঞ্জ দিয়া হৈ আছে সো তাৰ পৰা আমি আৰামত কি কিমান এংগলত অবজেক্টটো মাৰা হৈছিলে এই এংগলটো আমি উলিয়াই দিব পাৰিম বুজি পালা সবে ক্লিয়াৰ ওকে এতিয়া আমি আহিছো ইয়াৰ পিছৰ কোৱেশ্চনটো দ্যাট ইজ কোৱেশ্চন নম্বৰ 3 থাৰ্ড কোৱেশ্চন ইয়াত কি কৈছে সোৱা a stone is thrown from a distance of কিমান 39.2 meter from the foot of a pole 19.6 meter height so first এইখিনিলৈকে পঢ়ি আমি ইয়াৰ ডায়াগ্ৰামটো ভিজুৱেলাইজ কৰিম এটা ডায়াগ্ৰামটো মানে কোৱেশ্চনটো পঢ়িলে গম পাবা ইয়াত খুঁটা এটাৰ কথা কৈছে হয়নে কাৰ কথা কৈছে পোল মানে খুঁটা এটা পোল এটাৰ কথা কৈছে আৰু পোলটোৰ হাইটটো দিয়া আছে কিমান দিছে পোলটোৰ হাইট 19.6 এতিয়া সেই পোলটো যত আছে মই তাৰ লগতে খৰা হৈ আছো নে তাৰ পৰা অকমান দূৰত আছো কৈছবা ধৰা এইটো পোল তে মই পোলটোৰ কিনাৰতে খৰা হৈ আছো নে নাই মই পোলটোৰ পৰা অলপ দূৰত আছো হয়নে কিমান দূৰত আছো 39.2 মিটাৰ সো এটো আমি আকৌ ইয়াত অকমান ডায়াগ্ৰামটো আঁকি ল'ব লাগিব মানে পোল বুলি কৈছে পোলটো কেতিয়া হাৱাত থাকিব নোৱাৰে মানে কি পোলটো গ্ৰাউণ্ডত থাকিব হল সো দ্যাট মিন্স সাপোজ দিস ইজ দা গ্ৰাউণ্ড এখন আমাৰ কি গ্ৰাউণ্ড আৰু এইখিনিতে আমাৰ সেই পোলটো আছে খুঁটাটো আছে ধৰিলে এটো আমাৰ খুঁটাটো পোলটো ঠিক আছে এটা কোৱেশ্চনটোৰ মতে এই যোনটো পোলটোৰ হাইট কিমান দিয়া হৈ আছে 19.6 মিটাৰ আচ্ছা এতিয়া মই এইখিনিতে খৰা হৈ আছো নেকি নাই মই পোলটোৰ পৰা সাৰ্টেন ডিসটেন্স আছো তে মই পোলটোৰ পৰা কিমান ডিসটেন্সত আছো 39.2 মিটাৰ হল মানে ধৰিলোৱা মই এইখিনিত খৰা হৈ আছো ইয়াত আৰু ইয়াৰ পৰা ইয়ালে এই যোনটো ডিসটেন্স কিমান কৈছে 39.2 মিটাৰ কৈছে মানে ডায়াগ্ৰামটো মতে
অকণ মই দীঘল কৰিব লাগিছিল কৰা নাই আৰু বুজি লোৱা ধৰিলো এখিনি কিমান 39.2 আৰু এইটো হাইট কিমান 19.6 এতিয়া মই কি কৰিছো ইয়াৰ পৰা কি কৰিছো এটা ষ্টন এটা হয়নে শিলগুটি এটা ষ্টন এটা মই থ্ৰ কৰিছো কোনফালে থ্ৰ কৰিম এফালে নে এফালে মই কোনফালে থ্ৰ কৰিছো এফালে থ্ৰ কৰিছো এতিয়া চোৱা মই যে থ্ৰ কৰিম মোৰ ওচৰত অকল তিনটা অপচনে আছে হয় এই ষ্টনটো গৈ এনেকে ডাইৰেক্ট এই পোলটো খুন্দা মাৰিব বা সেকেন্ড অপশনটো কি আছে ই এনেকে উৰি যাব হয়নে দুটা অপশন আছে আৰু কিবা অপশন আছে নেকি এইটো দুটাই আছে এটা কাৰবাৰ ক্ষেত্ৰত চা এইখিনিত পৰিল ইয়াত পৰিল সেইটো হ'ব পাৰে আলটিমেটলি গৈ পোলটোত খুন্দা মাৰিম আৰু যদি সিমানো বোলে জোৰ নাই কিয়া তেতিয়া গৈ এইখিনিতে পৰিব কি কৈছে বুজি পাইছানে বোলে গাত জোৰেই নাই কিয়া মাৰিছে এই পোলটো পোৱাগেই নাই বাট মই ধৰি লৈছো সিমানখিনি জোৰ আছে গৈ আলটিমেটলি পোলটোত কোনোবা জেগাত পৰিবগে বা বোলে গাত বহুত জোৰ আছে তেতিয়া কি হ'ব পাৰ হৈ গুচি যাব কোনোবাটো বোলে বেছি জোৰছে মাৰিছে এনেকে গ'ল কোনোবাটো বোলে অলপ কমকে জোৰ মাৰিছে এনেকে পাৰ হৈ গ'ল আলটিমেটলি একেটা অপচন এটো হ'ব পাৰে হ'ল বাট এতিয়া আমি চাম কোৱেশ্চনটো পঢ়িলে গম পাবা ইয়াত এক্স্যাক্টলি হৈ কি আছে মানে এইখিনিলৈকে আমি ডায়াগ্ৰামটো আঁকি দিলো এটা ইয়াৰ পিছৰখিনি আমি পঢ়ি চাব লাগিব কি কৈছে মন কৰিবা কি কৈছে so that it just passes over it horizontally মানে আমি এটা কথা গম পাই গলো ইয়াত খুন্দা মাৰিছে নে নাই পাৰ হৈ গৈছে এটা পাৰ হৈ যাওঁতে স্যাৰ এনেকেওটো পাৰ হৈ যাব পাৰে কাবাৰ মতে স্যাৰ এনেকেওটো পাৰ হৈ যাব পাৰে হয় নে নহয় পাৰ হৈছে বুলি কৈছে বাট ভালদৰে মন কৰা কি বুলি কৈছে passes over it horizontally passes over it কি horizontally মানে এই জায়গাখিনিত পুৰা horizontally পাৰ হৈছে কি কলো বুজি পালানে মানে কেনেকে যাব লাগিব চিনটো বুজা এনেকে যাব এনেকে গৈ আহি ইয়াত পৰিব yes or no বেছি ওপৰদি যোৱা নাই মানে এনেকুৱাকে গৈছে এই খুঁটাটো জাস্ট হৰাইজেন্টেলি কি হৈছে পাৰ হৈ গৈছে হল এতিয়া ডায়াগ্ৰামটো ভালদৰে অবজাৰ্ভ কৰা এই ইয়াত যে কৈ দিলে জাস্ট passes over it আগত জাস্ট ওয়ার্ডটো লিখা আছে জাস্ট পাস হৈছে মানে ইয়াতকে যদি অলপ মানুহ যদি সি কম স্পিডত গ'লেতেন সি পাৰ হ'ব নোৱাৰে কি ইয়াত খুন্দা মাৰি দিলেহেঁতেন সি যেনে তেনে পাস হৈছে মানে খুঁটাটো কি হৰাইজেন্টেলি পাস হৈছে এটা ডায়াগ্ৰামটো চাই কমন সেন্স লগোৱা এনেকুৱাকে আমাৰ ষ্টনটো থ্ৰ কৰা হৈছে এই পাৰ্টিকুলাৰ সিনটোত যদি এইখিনি পৰা এইখিনিলে 39.2 মিটাৰ হয় কমন সেন্স লগোৱাচোন এইখিনি পৰা এইখিনিলৈ 39.2 মিটাৰে হ'ব নে নহয় কি বলে বুজি পালা তেনেকে যাব না বস্তুটো সিমেট্ৰিক্যাল হৈ আছে শুনা এনেকে নগলেহেঁতেন কেতিয়া যদি বোলে এফালে বতাহ দি আছে তেতিয়া কি সেই বেডমিন্টন খেলোতে যে গুচি আহে বা বোলে বতাহটো এফালে দি আছে তেতিয়া কি জুখতকে বেছি গুচি যাব কিন্তু মই কৈছো এই যে প্ৰজেক্টাইল মোশনৰ ক্ষেত্ৰত আমি এয়াৰ ৰেজিস্ট্যান্স মিন্স বতাহৰ ইফেক্টটো কি কৰিম নেগলেক্ট কৰিম সো এটা এটা বস্তু বুজি পালানে যে এখিনি কিয় মই 39.2 লিখিলো চোৱা এখিনি ভ্যালু যে 39.2 হ'ব আমাক কোৱেশ্চনটো দিয়া হোৱা নাই বাট কোৱেশ্চনটোত এই লাইনটো দিয়া হৈ আছিল যাৰ কাৰণে আমি গম পাই গলো চিনটো এনেকুৱা হৈ আছে আৰু ইয়াৰ পৰা আমি গম পাই গলো এখিনিও কিমান হ'ব লাগিব 39.2 সেইকাৰণে মই বাৰে বাৰে কৈ আছো চোৱা ডায়াগ্ৰাম বিলাক যেতিয়া আঁকিবা তেতিয়া কনফিডেন্সটো আৰু বেছি আহিব এইবিলাক ৰিয়েল টাইমত মানে হৈ থকা বস্তু এতিয়া ডায়াগ্ৰামটো চাই মোক কোৱাচোন মানে ইয়াত আমাক এই ডায়াগ্ৰামটো চাই আমি কৈ দিব পাৰো যে ইয়াত আমাক দুটা বস্তু ডাইৰেক্টলি দি থোৱা আছে এটা কি maximum height yes maximum height of this projectile কিমান 19.6 meter and আমাক ৰেঞ্জ দিয়া হোৱা নাই নে ৰেঞ্জ মানেটো এইখিনি আছিল so this plus this so কিমান হ'ব 39.2 plus 39.2 so কি হৈ যাব 78.4 মিটাৰ হৈ গ'ল সো আমি হাইট পাই গলো আমি ৰেঞ্জ পাই গলো এতিয়া আমি কোৱেশ্চনটো পঢ়ি আমাক কি উলিয়াব দিছে find the direction and magnitude of the velocity of the stone এতিয়া ষ্টনটো যে গ'ল ডেফিনেটলি আমিতো ইয়াৰ পৰা এটা u ভেলোচিটিত মাৰিব লাগিব ন হয়নে নহয় এতিয়া আমাক কি সুধিছে এই u ৰ ভ্যালুটো সুধিছে যে কিমান ভেলোচিটিত মই ষ্টনটো থ্ৰ কৰিছো চোৱা জুখতকে বেছি স্পিডত বা বেছি ভেলোচিটিত মাৰিলে এনেকে উৰি গ'লেতেন বা তাতকে কম ভেলোচিটিত মাৰা হলে কি সি ইয়াত গৈ খুন্দা মাৰি দিলেহেঁতেন
সো আমি ইউ টো এক্সাক্টলি উলিয়াব লাগে কিমানত আমি মাৰিছো আৰু লগতে ডিৰেকশনটো খুলিছে নে নাই ডিৰেকশন মানে কি এই এংগলটো কিমান হ'ব খুজিছে কি কলো বুজি পালানে তুমি কিমান ডিৰেকশনত মাৰিছা হল মানে আমাক এংগলটো খুজিছে সো ডাইৰেক্টলি কৈ দিয়া নাই যে এংগল অফ প্ৰজেকশনটো উলিওৱা বুলি কোৱেশ্চনটো ঘূৰাই দিলে কেনেকৈ ঘূৰাই দিলে ম্যাগনিটিউড অফ ভেলোচিটি এণ্ড হোৱাট ডাইৰেকশন বুলি খুজিছে ডাইৰেকশন মানে কি থিটা এতিয়া আমি অকমান আগতে ইয়াৰ আগৰ কোৱেশ্চনটো পাইছিল নে নাই যদি আমাক h দিয়া হৈ থাকে r দিয়া হৈ থাকে আমি কি থিটা উলিয়াব পাৰিম সো ফৰ্মুলাটো কি আছিল যে উই নো এই মাত্ৰ আমি কৰি আহিছিলো যে tan theta will be equals to what 4h divided by কি r now from here tan theta will be equals to 4 into h কিমান পাইছো ভাই 19.6 divided by r কিমান 78.4 এটা আমাকে ক্যালকুলেট করা সো tan theta will be equals to এটো তোমালোকে যেতিয়া ক্যালকুলেট কৰিবা ন তেতিয়া দেখিবা ইয়াৰ ভ্যালুটো approximate 0.99 মানে কি 1 so that means theta কিমান হৈ গল 45 নহব জানো because tan 45 কিমান আছিল 1 আছিল বুজি পালা আমি কি পাই গলো theta আমি পাই গলো হৈ গল এটা আমি কি উলিয়াব লাগে u উলিয়াব লাগে what is the velocity so তাৰ কাৰণে আমি কেনেকৈ এপ্ৰোচ কৰিম anybody ক'ব পাৰিব কেনেকৈ এপ্ৰোচ কৰিম h আমি জানো r আমি জানো আমি যিকোনটা ফৰ্মুলা ইউজ কৰি দিম ধৰিব পৰা নাই সো দেখুৱাই দিছো h আমাক কিমান দিয়া হৈ আছে h দিয়া হৈছে 19.6 yes h মানে কি হৰাইজন্টেল ৰেঞ্জ এতিয়া তোমালোকে মোক কোৱাচোন হৰাইজন্টেল ৰেঞ্জৰ ফৰ্মুলাটো কি আছিল অকমান আগত মই কৈছিলো কি আছিল u square sin square theta by what twice g equals to কি 19.6 হৈ গল বাস ভ্যালু পুট কৰা এতিয়া সো u square জায়গাত u square থাকিব হৈ গল sin square theta theta কিমান 45 sin 45 is 1/√2 what is the sin 45 sin 45 degree হল আমাৰ 1/√2 but এটো স্কয়াৰ কৰা হৈছে না নাই সো মানে এটো কি হ'ব লাগিব স্কয়াৰ হৈ যাব মানে আলটিমেটলি ইয়াৰ জায়গাত কি হ'ব 1/2 whole divided by 2 into the g value আমি কিমান লওঁ 9.8 will be equals to 19.6 দেখিলা নে কিনলা কি কৰিলো আমি এটা পিছৰ স্টেপখিনি মই ইয়াত দেখাইছো এতিয়া পিছৰ লাইনটো হৈ যাব ওপৰত থাকিব u square divided by তলত আহি যাব 4 into 9.8 will be equals to কিমান 19.6 হল এতিয়া তোমালোকে এটো বস্তু সলভ কৰা হল ইয়াৰ পৰা ফাৰ্স্ট তোমালোকে পাই যাবা কি u স্কয়াৰ এটা ভ্যালু পাবা পাবা নোপোৱা হল আৰু তাৰ পিছত যেতিয়া আমি ইয়াৰ স্কয়াৰ ৰুট লৈ লম আলটিমেটলি আমি ইয়াৰ পৰা u ৰ ভ্যালু এটা পাই যাম বুজি পাইছানে এতিয়া তোমাকে কৰিলে গম পাবা ইয়াৰ আনসাৰটো আহিব 27.71 মিটাৰ per second এনেকুৱা আহিব মই এতিয়া ধৰা বস্তুখিনি স্টেপ বাই স্টেপ কৰিছো মানুহকে যদি প্ৰেক্টিস হৈ আছে এই বিলাক ক্যালকুলেশন আছে ধৰা মই ইয়াত 2 into 9.8 লিখিছো মানুহকে ডাইৰেক্ট এটো মাল্টিপ্লাই কৰি লৈ আহিবা যদি ক্যালকুলেট কৰিবা ইট উইল টেক সাম টাইম তাৰ পিছত মাকে ফাইনালি পাই যাবা u ভ্যালুটো আহিব পাৰিবা কৰিব সো আমি u উলিয়াই দিলো আৰু লগতে আমি এই এংগলটো এংগল মানে কি ডাইৰেকশন আমি দুইটা উলিয়াই দিলো বুজি পাইছা কেনেকৈ কৰিলো আমি ওকে এতিয়া আহিছো ইয়াৰ পিছৰ আমি কোৱেশ্চনটো সো এটো কোৱেশ্চন কি কৈছে চাইলোৱা two tall buildings face each other ধৰিলা দুটা আমাৰ বিল্ডিং আছে আৰু বিল্ডিং কেইটা ইটোৱে হিটুক ফেস কৰি আছে মানে সাপোজ দিস ইজ ওয়ান বিল্ডিং আৰু বিল্ডিংটো সন্মুখত এখিনিতে কি আৰু এটা বিল্ডিং আছে আৰু দুইটা বিল্ডিংৰ মাজৰ গ্যাপটো দিয়া আছে নে আমাক দিয়া হৈ আছে যে দুইটা বিল্ডিংৰ মাজৰ গ্যাপটো কিমান 180 মিটাৰ হৈ গল দেন with what velocity must a ball be thrown horizontally মন কৰা মানে বলটো কেনেকৈ থ্ৰো কৰা হৈছে horizontally মানে horizontal projectile motion so thrown horizontally from a window 55 meter above the ground in one building so that it enters a window 10.9 meter above the ground in the second building মানে কোৱেশ্চনটো পঢ়ি প্ৰথম আমি এটো বস্তু গম পাই গলো যে ফাৰ্স্ট বিল্ডিং টুৰ পৰা সেকেন্ড বিল্ডিং টুলে বল এটা হৰাইজন্টেলি থ্ৰো কৰিছে সো আগতে মই ডায়াগ্ৰামটো আঁকিম ডায়াগ্ৰামটো আঁকিলেহে পিকচাৰটো ক্লিয়াৰ হ'ব সাপোজ দিস ইজ আৱাৰ গ্ৰাউণ্ড হল ধৰি লোৱা এটো এটা বিল্ডিং আৰু তাৰ ফ্ৰন্টত
ধৰি লোৱা দিছ ইজ আনাদাৰ বিল্ডিং, দুটা বিল্ডিং আছে আৰু এই দুইটা বিল্ডিঙৰ মাজৰ গেপটো কিমান কৈছে কৈ যাবা দেই 180 মিটাৰ হ'ল এতিয়া ধৰি লোৱা দিছ ইজ বিল্ডিং এ এণ্ড দিছ ইজ সাপোজ বিল্ডিং বি এটা বলটো যে থ্ৰ কৰা হৈছে সেইটো ক'ৰ পৰা থ্ৰ কৰা হৈছে এই বিল্ডিঙৰ পৰা এটা এই বিল্ডিঙৰ পৰা কেনেকৈ থ্ৰ কৰা হৈছে এই বিল্ডিঙৰ এনেকুৱা এখন খিৰিকীৰ পৰা থ্ৰ কৰিছে যোনখন খিৰিকী গ্ৰাউণ্ডৰ পৰা কিমান ওপৰত আছে 55 মিটাৰ ওপৰত আছে ধৰি লোৱা এই বিল্ডিঙৰ এখন হৈ গ'ল এখন খিৰিকী আৰু এই যোনখন খিৰিকী এখন গ্ৰাউণ্ডৰ পৰা কিমান ওপৰত আছে বুলি কৈছে 55 মিটাৰ ভালকে বুজিবা হ'ল আৰু ইয়াৰ পৰা আমাৰ কি কৰা হৈছে অবজেক্ট এটা থ্ৰ কৰা হৈছে হৈ গ'ল আৰু কেনেকৈ থ্ৰ কৰিছে অবজেক্টটো হৰাইজেণ্টেলি এইটো এনেকৈ থ্ৰ কৰিছে এতিয়া এইটো এনি টাইম চিধা চিধি গৈ নাথাকে গ্ৰেভিটি ইফেক্ট আছে নাই কি হ'ব এনেকৈ অলপ দূৰ গৈ এনেকৈ আহি পেলাই পৰি যাব এতিয়া ইয়াতো সেইটো হ'ল তেনেকৈ অলপ দূৰ গ'ল এনেকৈ গৈ আল্টিমেটলি এনেকৈ আহিল এনেকৈ আহি এই ইয়াত এখন ধৰা উইণ্ড' আছিলে কি কৈছোঁ বুজি পাইছানে ইয়াতে এখন উইণ্ড' আছিলে চ' এই খিৰিকীখনত আহি ধৰা সোমাই গ'ল আৰু কুৱেশ্যনটোত কৈ দিছে এই বি বিল্ডিঙৰ এই যোনখন খিৰিকী এইখন আমাৰ গ্ৰাউণ্ডৰ পৰা কিমান ওপৰত আছে 10.9 মিটাৰ কেনেকুৱা লাগিছে বুজি পাইছানে বস্তুবিলাক চ' ভিজুৱেলাইজ কৰিব লাগিব মই সদায় যে কৈ আছোঁ ডায়েগ্ৰামটো মেইন তুমি যেতিয়া বস্তুখিনি ফিজিক্স ছাবজেক্টটো ফিজিক্স বুলি নহয় পঢ়িছোঁ বুলি নহয় অ'কে ধৰ ৰিয়েল টাইমত দেখি থকা বস্তু এটা এনেকুৱাটো হ'ব পাৰে কেতিয়াবা নিজে কৰিছোঁ বুলি ভাবি লোৱা তেতিয়া মজা পাবা বস্তুবিলাকত চ' চিনটো আমাৰ এইটোৱে হৈ আছে বুজি পালা চ' ইয়াৰ পৰা থ্ৰ কৰিলে ইয়াৰ পৰা থ্ৰ কৰি দিলে আৰু এই বি বিল্ডিঙৰ ছেকেণ্ড উইণ্ডখনত সোমাল আৰু এই ছেকেণ্ড মানে এই যিখন উইণ্ড' সেইখন গ্ৰাউণ্ডৰ পৰা কিমানত আছে 10.9 হৈ গ'ল এতিয়া যদিও ডায়েগ্ৰামটো ইমান বেছি কমপ্লেক্স হৈ আছে আমি কিন্তু ডায়েগ্ৰামৰ গোটেইখিনি বস্তুৰ কথা চিন্তা নকৰোঁ আমি অকল এই পৰ্চনটো চিন্তা কৰিলেই হ'ল হয়নে নহয় বাৰু কোৱাচোন আমাক অকল এইখিনি বস্তুৱে লাগে নালাগে অবজাৰভেশ্যনৰ কাৰণে কি ক'লো বুজি পালানে যদিও বিল্ডিং চিল্ডিং আছে বাট আমাৰ কাৰণে মেইন ৰিকুৱাৰমেণ্ট কোনখিনি এইখিনি হ'ল কি ক'লো বুজি পালানে এতিয়া যদি এই গ্ৰীণ কালাৰ লাইনডাল মই যদি গ্ৰাউণ্ড বুলি ধৰি লওঁ কি বুলি ধৰি লৈছোঁ গ্ৰাউণ্ড ধৰা এইটো গ্ৰাউণ্ড নহয় এতিয়া ঘটনাটো এনেকুৱা নহ'লনে তুমি গ্ৰাউণ্ডৰ ওপৰত আছা এটা হাইটত আৰু তুমি ইয়াৰ পৰা বল এটা দলিয়াই দিছা আৰু বলটো এনেকৈ আহি গ্ৰাউণ্ডত পৰিছে চিম্পল হৈ গ'ল নে নাই বস্তুটো ক্লিয়াৰ ডেট মিনছ এতিয়া গোটেই কেলকুলেটটো কৰিবৰ কাৰণে আমাক এইটো হাইট বা এইটো হাইটৰ কোনো কামেই নাই আমাক কোনখিনি হাইট লাগিব এইখিনিৰ পৰা এইখিনি লাগিব য়েছ অৰ ন' সেইটোহে আমাৰ হৈ গ'ল সেই মানে ৱাইটো কি হ'ব ৱাই চ' আমি ইয়াত ফাৰ্ষ্ট কি উলিয়াই ল'ম ৱাই উলিয়াই ল'ম বুজি পালানে চবেই কি উলিয়াই ল'ম ৱাই চ' ৱাইটো কিমান হ'ব ক'ব পাৰিবা কিমান 55ৰ পৰা হয় চিম্পল এইখিনি কিমান দিয়া হৈ আছে 55 এইখিনি কিমান 10.9 চ' এইখিনি কিমান হৈ যাব 55 মাইনাছ 10.9 চ' ৱাই আমি কিমান পাই আছোঁ 44.1 মিটাৰ হৈছে বুজি পালা এইখিনিলৈকেতো কাৰো একো ডাউট নাই চ' ৱাই পাই আছোঁ আমি এইটো এণ্ড ইয়াত এক্স কিমান এক্সো লাগিব ন আমাক এক্স কিমান এক্স মানে এইখিনিৰ পৰা এইখিনি হয়নে নহয় আৰু সেইটোৱে 180 নহয় জানো চ' এক্স হৈ গ'ল আমাৰ 180 মিটাৰ মানে ৱাইটো হৈ গ'ল আমাৰ ভাৰ্টিকেল ডিষ্টেঞ্চ আৰু এক্স হৈ গ'ল আমাৰ কি হৰাইজেণ্টেল ডিষ্টেঞ্চ আচ্ছা এতিয়া আমাৰ কুৱেশ্যনটোত সুধিছে কি সুধিছে আমি গোটেইটো ষ্টৰিটো কৈহে দিলোঁ বাট সুধিছে কি এই যে ইয়াৰ পৰা যে মাৰা হৈছে কিমান ভেলচিটিত মাৰিছোঁ যে কিমান ভেলচিটিত আমি লিখা আছে নাই চোৱা with what velocity must a ball be thrown horizontally যে কিমান ভেলচিটিত আমি ইয়াৰ পৰা বলটো থ্ৰ কৰিম চোৱা চিনটো এনেকৈ ধৰি লোৱা ইয়াত ল'ৰা এটা আছে আৰু ইয়াতে এই ল'ৰাটো গাৰ্লফ্ৰেণ্ডজনী থাকে ই চিঠি এখন দিবলগীয়া হৈছে আৰু মানে বহুত মানে পুৰণি কথা আৰু ফোন চোন নাই মেছেজ দিব নোৱাৰে হা চ' ইয়াত ল'ৰাটো আছে ইয়াত ছোৱালীজনী আছে এতিয়া চিঠি পঠিয়াব সি কি কৰিছে চিঠিখন লিখিছে বল এটাত সোমোৱাইছে আৰু মাৰিবলৈ ৰখি আছে বা তাৰ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল এই বিল্ডিংটোৰ ওপৰত মানে এই ফ্ল'ৰটোৰ ওপৰতে আৰু এজনী ছোৱালী থাকে হ'ল আৰু এইফালে তলতে এই ছোৱালীজনী বাপেক এনি টাইম খাৰা হৈ থাকে এতিয়া ইয়াৰ প্ৰব্লেমটো তোমালোকে বুজা
সি যদি অলপমানো তাৰ স্পীডটোত যদি ইফাল ইফাল কৰি দিয়ে হয় এই বলটো গৈ ওপৰৰ ফ্ল'ৰত পৰি যাব, হৈ গ'ল গড়বড়, তাত এজনী বেলেগ ছোৱালী থাকে। আৰু যদি সি আৰু অলপ বেছি ইজিলি থ্ৰ' কৰি দিয়ে এই বলটো আহি কোনে পাব? বাপেকৰ হাতত পৰিব। মানে সি ইমানেই কেলকুলেট কৰি মাৰিব লাগিব যাতে এই বলটো আহি একজেক্টলি কি খিৰিকীখনতেই পৰে। কি ক'লো বুজি পালানে? অলপমান শ্ল'লি মাৰিলো, তলত বাপেক খাৰা হৈ আছে, পাই গ'ল। আৰু যদি অলপ বেছি জোৰছে মাৰে এফালে ক্ৰছ কানেকশ্যন লাগি যাব, এফালে যোন ছোৱালী আছে তাই পাই যাব প্ৰেমপত্ৰখন। কি ক'লো বুজি পালা? হ'ল। সেইকাৰণে তাৰ চবতকে ডাঙৰ মানে টেনশ্যন, তোমালোকে এতিয়া কুৱেশ্যনটোৰ কাৰণে যিমান টেনশ্যন লৈছা ইয়াৰ টেনশ্যন বেছি হৈ আছে। এতিয়া সি ইমান কেলকুলেট কৰি আমি ইউটো উলিয়াব লাগিব। কি ক'লো বুজি পালা? এতিয়া তাৰ কাৰণে আমি কেনেকৈ এপ্ৰ'চ কৰিম? আমি দুই টাইপত এপ্ৰ'চ কৰিম। ফাৰ্ষ্ট কেনেকৈ আছিলে? হৰাইজেণ্টেলি, মানে এটা আহিব আমাৰ হৰাইজেণ্টেল আৰু এটা আমাৰ কি ভাৰ্টিকেল। এতিয়া ফাৰ্ষ্ট আমি চিন্তা কৰোঁ ভাৰ্টিকেলি। ঠিক আছে, প্ৰথমতে আমি এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ ফৰ্মুলা ইউজ কৰিম। বাট এই ফৰ্মুলাটো এতিয়া আমি কোনটো কেছত ইউজ কৰি আছোঁ? ভাৰ্টিকেল কেছত। এতিয়া ভাৰ্টিকেলি এছ বুলি কওঁতে সেইটো কি হ'ব? ৱাই হ'ব। য়েছ, এতিয়া ৱাই কিমান? 44.1 will be equals to, ইয়াৰ জেগাত 0 হ'ব নে নহয়? 0, কাৰণ বলটো ভাৰ্টিকেলি মাৰিছে জানো? নাই মাৰা, হৰাইজেণ্টেলি মাৰি আছে। মানে বলটোৰ ইনিচিয়েল ভাৰ্টিকেল ভেলচিটি কি? 0 প্লাছ হাফ ইনটু, এতিয়া এই জেগাত প্লাছ জি হ'ব নে মাইনাছ জি? প্লাছ জি হ'ব। কিয় প্লাছ জি হ'ব? তললৈ আহি আছে, ইনটু কি? টি স্কুৱেৰ। এতিয়া আমি এটা কাম কৰোঁ, 44.1 will be equals to half into জি ভেলু 9.8 ইনটু কি? টি স্কুৱেৰ। এতিয়া যদি আমি এই কেলকুলেশ্যনটো কৰোঁ না, চ' ইয়াৰ পৰা তোমালোকে পাই যাবা টি স্কুৱেৰ ইকুৱেলছ টু আহিব 9। কৰি চাবা, দেখিবা টি স্কুৱেৰ কিমান আহিব? টি স্কুৱেৰ 9 আহিব। যদি আমি টি স্কুৱেৰ 9 পাই গ'লো, ডেট মিনছ টাইম কিমান আহি গ'ল? 3 ছেকেণ্ড। চ' ক্লিয়াৰ হ'লনে? মানে আমি টাইমটো কিমান পাই গ'লো? 3 ছেকেণ্ড। চ' ডেট মিনছ সেই বলটো ইয়াৰ পৰা আহি এইখিনি পাওঁতে কিমান ছেকেণ্ড লাগিব? 3 ছেকেণ্ড লাগিব। মই টাইমটো উলিয়াই দিলোঁ, হ'ল। এতিয়া আমি কেছটো ষ্টাডি কৰিম কেনেকৈ? নাও আমি এইটো ভাৰ্টিকেলি কৰিছিলোঁ, এতিয়া আমি কেনেকৈ ষ্টাডি কৰিম? হৰাইজেণ্টেলি। আৰু সদায় কৈ আছোঁ হৰাইজেণ্টেলি ফৰ্মুলা এটাই আছে। কোনটো ফৰ্মুলা? এছ ইকুৱেলছ টু ভি টি। হ'ল। এতিয়া হৰাইজেণ্টেল যোনটো ডিষ্টেঞ্চ সেইটোক আমি এক্স বুলি কৈছিলোঁ, হ'ল। দেন হৰাইজেণ্টেলি স্পীড এটাই আছে, সেইটো কি? ইউ। আৰু টাইমটো কিমান? 3। এইমাত্ৰ আমি উলিয়াই থোৱা আছে। এতিয়া আমাক উলিয়াব লাগে কি? ইউ। চ' ইউ ইকুৱেলছ টু এক্স বাই 3 এণ্ড এক্স ইজ হাউ মাছ? ক'ত গ'ল? এক্স 180 আমাক দি থোৱা আছে। চ' 180 ডিভাইডেড বাই 3, চ' কি হৈ যাব? 60 মিটাৰ পাৰ ছেকেণ্ড। মানে সেই ল'ৰাটোৱে বলটো একজেক্টলি কিমানত মাৰিব লাগিব? 60 মিটাৰ পাৰ ছেকেণ্ডত মাৰিব লাগিব। যদি ইয়াতকৈ বেছি স্পীডত মাৰে বলটো গৈ ওপৰৰ বিল্ডিঙত পৰিব, ওপৰৰ উইণ্ডত পৰিব। আৰু ইয়াতকৈ যদি কমত মাৰে কি হ'ব? বলটো এই তলত পৰি যাব। বুজি পালা? চ' একজেক্টলি এই স্পীডত মাৰিলেহে বলটো আহি এই বি বিল্ডিঙৰ উইণ্ডখনত পৰি যাব। ক্লিয়াৰ হ'ল? চ' বুজি পাইছা? চ' এনেকৈ আমি প্ৰত্যেকটো কুৱেশ্যন আমি আগতে ভাবিব লাগিব। আৰু চোৱা, প্ৰজেক্টাইল পঢ়াৰ পৰা মই সদায় এটা কথাই কৈ আছোঁ, এইটো একদম মূৰত সোমোৱাই ল'বা। সদায় আমি প্ৰজেক্টাইলৰ থিয়ৰী হওক নিউমাৰিকেল হওক ডিৰেক্টলি আমি কেতিয়াও কৰিব নোৱাৰোঁ। সদায় এটা কি কৰিব লাগিব? ভাঙি ল'বই লাগিব। এটা হ'ব ভাৰ্টিকেল আৰু এটা হ'ব কি? হৰাইজেণ্টেল। আৰু বাৰে বাৰে ৰিপিট কৰি আছোঁ, হা, মোৰ মানে কৈয়ে অশান্তি লাগি গৈছে যে যেতিয়া আমি তাক হৰাইজেণ্টেলি চিন্তা কৰিম অনলি ওৱান ফৰ্মুলা এছ ইকুৱেলছ টু ভি টি, আৰু আমি এতিয়া ভাৰ্টিকেলি চিন্তা কৰিম সেই ইকুৱেশ্যন অফ কাইনেমেটিক্সৰ যিকোনো এটা আমি ইউজ কৰি দিম। হৈ গ'ল? বুজি পাইছা? এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যন। এন এথলিট থ্ৰ'জ এ জেভলিন টু এ মেক্সিমাম ডিষ্টেঞ্চ অফ কি? 80 মিটাৰ। এতিয়া এই লাইনটো পঢ়ি ফাৰ্ষ্ট তোমালোকে মোক কোৱাচোন যে এইটো আমাৰ ইনক্লাইন প্ৰজেক্টাইল ম'চনত পৰিব নে হৰাইজেণ্টেল? কেনেকৈ হৰাইজেণ্টেল? জেভলিন থ্ৰ'টোত যে মাৰে, জেভলিনডাল কেনেকৈ মাৰে? ওপৰলৈ মাৰে নে এটা এংগলত মাৰে নে নামাৰে? চ' এইটো ইনক্লাইন প্ৰজেক্টাইল ম'চন, এইটো আমাৰ হৰাইজেণ্টেল নহয়। হৰাইজেণ্টেল মানে কি? হৰাইজেণ্টেলৰ ক্ষেত্ৰত কিবা এংগলৰ কথা আহিব জানো? নাহে কেতিয়াও। চ' এইটো কি? ইনক্লাইন প্ৰজেক্টাইল ম'চন। এতিয়া নেক্সট তোমালোকে মোক কোৱা, এই ইয়াত যে আমাক 80 মিটাৰ বুলি কিবা এটা দি থোৱা আছে, এইটো কি বাৰু? দিছ ইজ দ্য মেক্সিমাম কি? মেক্সিমাম ডিষ্টেঞ্চ। বাট কোনটো? চি দিছ ইজ নাথিং বাট দ্য ৰেঞ্জ। এইটো হ'ল আমাৰ ৰেঞ্জ। কাৰণ চোৱা ইয়াত হৈছে কি?
Suppose this is the playground. যোনজন আমাৰ এথলিট আছে হ'ল এই পইণ্টৰ পৰা জেভলিনডাল থ্ৰ' কৰিছে তো ইয়াৰ পৰা জেভলিনডাল গৈ এনেকৈ ইয়াত পৰিলে হয়নে এতিয়া এই যোনটো 80 মিটাৰ সেইটো ইয়াৰ পৰা ইয়ালে এই ডিষ্টেন্সটো আমাক 80 মিটাৰ বুলি কোৱা নাই জানো এতিয়া 80 মিটাৰটো কি হৈ যাব ৰেঞ্জ হৈ যাব এই 80 মিটাৰটো কি হৈ যাব ৰেঞ্জ মানে this 80 মিটাৰ is what ৰেঞ্জ ক্লিয়াৰ হৈছে বুজি পাইছা ভালদৰে মন কৰা this is not only ৰেঞ্জ ঠিকই ৰেঞ্জ বুলি কৈছা মই মানিছো but this is the maximum range কিয় ইয়াত সেই maximum wordটো দিয়া আছে নে নাই এটো হল আমাৰ maximum range কাৰণ সেই প্লেয়াৰজনে নিজৰ যিমান জোৰ আছে সিমান জোৰ দি পেলাই এটো মাৰিছে নে নাই সো তেওঁৰ কাৰণে এই ডিসটেন্সটো তেওঁৰ কি হ'ব maximum হ'ব কাৰণ কোনেওটো মই কমকেটো জোৰছে থ্ৰ নকৰে না নিজৰ maximum মানে পটেনশিয়াল দি আছে সো দিস ইজ দা maximum range এটা কথাটো হল যে maximum range বুলি আপুনি কিয় লিখিলে কাৰণ এটা আছে মানে maximum range বুলি যে আমাক কৈ দিয়া হৈছে সো দ্যাট মিন্স এই কোৱেশ্চনটোত আমাক ইনডাইৰেক্টলি থিটা 45 দিয়া আছে বুজি পাইছানে মই কৈছিলো যে থিটা যেতিয়া 45 ডিগ্ৰী হ'ব তেতিয়া কি হ'ব ৰেঞ্জ সবতকে বেছি হ'ব আৰু যেহেতু ইয়াত ৰেঞ্জ maximum বুলি কৈছে maximum distance বুলি কৈছে সো কোৱেশ্চনটো কোটো মেনশন নাই কিন্তু থিটা 45 বুলি কোটো দিয়া হোৱা নাই এংগেলৰ কথা কোটো মেনশনে কৰা নাই কিয়া ইনডাইৰেক্টলি কৰিছে এই ওয়ার্ডটোত maximum বুলি ক'লে মানে ৰেঞ্জ কি হৈ গ'ল maximum আৰু maximum ৰেঞ্জ হোৱাৰ কন্ডিশনটো কি এটা সদায় কিমান হ'ব 45 মানে কোৱেশ্চনটোত আমাক ৰেঞ্জ দিয়া হৈছে লগতে কি দিয়া হৈ আছে থিটা দিয়া হৈ আছে এতিয়া আমি কোৱেশ্চনটো লাইছো এতিয়া কৈছে how long it is in air মানে কি সুধিছে টাইম অফ ফ্লাইট কিমান হ'ব সুধিছে কি সুধিছে টাইম অফ ফ্লাইট কিমান হ'ব আৰু দেন কি সুধিছে and to what height does it rise second to কি সুধিছে maximum height সুধিছে মানে এটা সুধিছে যে ইয়াৰ পৰা গৈ এখিনি পাওঁতে কিমান টাইম লাগিব which is nothing but the total time of flight and next কি সুধিছে কিমান হাইট যাব মানে এই ইয়াৰ পৰা ইয়ালে হাইটটো সুধিছে এটো আমাৰ maximum height হয় নে নহয় হল এতিয়া সো আমাক সেই ফৰ্মুলা বিলাক মুখৰ আগত লাগিবই সদায় এতিয়া আমাৰ total time of flight ৰ ফৰ্মুলা কি আছিল কোৱা ফটাফট কি আছিল 2 into 2u sin theta divided by g it will total time of flight of formula then maximum height of formula ki asle fatafat koa u square sin square theta divided by 2g bas etia soa ami yat value put korim etia theta baru ami gom pai golu theta kiman 45 degree so theta ami put kori dim but te ami answer uliya monwaim kyo u ami gom na pao আমাক কিমান ভেলোসিটিত মাৰাৰ টাইমটো গম না পাও বাকি আমি জি ভ্যালু জানো জি ভ্যালু কিমান 9.8 মানে এতিয়া আমি ফাৰ্স্ট কি কৰিব লাগিব u টো আগতে উলিয়াই ল'ব লাগিব once I am getting the value of u you can easily find this question এটা u কেনেকৈ উলিয়াম আৰামত উলিয়াব পাৰিম এইটো চোৱা আৰামত উলিয়াব পাৰিম এটা ৰেঞ্জ অফ ফৰ্মুলা কি আছিল twice u sorry ভুল লিখিলো ৰেঞ্জ অফ ফৰ্মুলা কি আছিল u square sin twice theta divided by g will be equals to what 80 কিন্তু আমাক তো এটো maximum range বুলি কৈছে theta কিমান হ'ব 45 so that means মই ডাইৰেক্ট কৰিম হা চোৱা 45 into 2 মানে কিমান 90 so sin 90 কিমান 1 so লিখাৰ কোনো প্ৰয়োজন নাই u square by কি g will be equals to what 80 so that means u square will be equals to 80 into কিমান 9.8 হল এতিয়া যদি আমি ইয়াক সলভ কৰো তেনে হলে ইয়াৰ স্কয়াৰ ৰুট ন তে ইয়াৰ আনসাৰটো আহিব 28 মিটাৰ পাৰ সেকেন্ড মই এপ্ৰক্সিমেট কৈছো ইউ কিমান আহি যাব 28 মিটাৰ পাৰ সেকেন্ড বাস এটা তোমালোকে পাৰিব লাগে আৰু হা এতিয়া আমি কি কৰিম ফাৰ্স্ট সাপোজ আমি টাইম অফ ফ্লাইট উলিয়াম চোৱা 2 into u কিমান 28 so ইয়াত আহিব 28 then sin 45 কিমান 1/√2 জি ভ্যালু কিমান 9.8 so calculate কৰিবা ইয়াৰ পৰা আমি total time of flight পাই যাম then similarly আমি maximum height উলিয়াম so u square ইয়াত আমি u square পাই থোৱা আছে so এই ওপৰটোকে ডাইৰেক্ট পুট কৰি দিবা u square আছে so u square জায়গা u square আহিব then sin square theta so sin theta sin 45 কিমান 1/√2 but ওপৰ square আছে so half হৈ গল then 2 into g so calculate কৰিবা আৰামত তোমালোকে ইয়াৰ পৰা t আৰু maximum height উলিয়াব পাৰিবা বুজি পাইছানে so টান কোৱেশ্চন নহয় সিম্পল কোৱেশ্চন হয় ঠিক আছে
নেক্সট আমি আহিছো ইয়াৰ পিছৰ কোৱেশ্চন আৰু ইয়াৰ পৰা অলপমান কোৱেশ্চনছ বিলাক অলপ তোমালোকে ম্যাথমেটিক্যালি আৰু বেছিকৈ চিন্তা কৰিব লাগিব তো এই কোৱেশ্চনটো কি কৈছে two bodies are projected at same initial speed ধৰি লোৱা দুটা অবজেক্ট আছে দুটা বডি আছে বাট কন্ডিশনটো কি কৈছে যে দুইটা বডি সেম স্পিডত থ্ৰো কৰা হৈছে এনেকুৱা নহয় যে এটা অলপ থ্ৰো মানে অলপ কম স্পিডত কৰিছো এটা বেছি স্পিড নহয় দুইটা এক্স্যাক্টলি কি সেম স্পিডত থ্ৰো কৰা হৈছে বাট দুইটাৰ কাৰণে এংগল কি বেলেগ বেলেগ এটা কাৰণে এংগলটো কি কৈছে আলফা আৰু সেকেন্ডটো কাৰণে এংগলটো কি কৈছে 90 মাইনাস আলফা মানে আমি এনেকে এপ্ৰোচ কৰি লওঁ যে হিয়াৰ সো থিটা 1 আমাক দিছে সাপোজ কি আলফা আৰু থিটা 2 কিমান দিছে 90 মাইনাস আলফা বাট ইন both these cases আমাৰ যোনটো ভেলোসিটি কি u সেম দিয়া আছে আমি কিমান ধৰি লৈছো u বা আমি এনেকে লিখিব পাৰো বলে u1 equals to u2 equals to what u যদি প্ৰথমটোৰ কাৰণে u1 যদি সেকেন্ডটোৰ কাৰণে u2 so u1 equals to u2 equals to কি u বুলি আমাক কৈ দিছে এতিয়া আমাক কৈছে দুটা বস্তু লিয়াব দিছে প্ৰথমটো কি find the ratio of maximum heights simple কে পঢ়িছো আৰু দুই নম্বৰটো কি find the ratio of what horizontal range আমি ফাৰ্স্ট কোনটো উলিয়াই লম এক নম্বৰটো আমি কৰিব কৈ আছো সো এক নম্বৰত মানে প্ৰথম আমি কি কৰিম ইয়া দুটা বেলেগ বেলেগ কেস আছে নে নাই সো দুইটা কেসৰ কাৰণে আমি বেলেগ বেলেগকে ম্যাক্সিমাম হাইটৰ ফৰ্মুলা ইউজ কৰো সো প্ৰথম আমি h1 উলিয়াম সো ফৰ্মুলা কি আছিল কৈ যোৱা u square sin square theta by twice g কিন্তু যেহেতু আমি ফার্স্ট কেসটোৰ কাৰণে কৰি আছো এটুক u1 লিখিবা এটুক কি theta 1 লিখিবা g1 লিখা কোনো প্ৰয়োজন নাই না g1 g2 g নুক আলটিমেটলি কি হ'ব g হ'ব এটা ভালকে চোৱাচোন u1 আলটিমেটলি কি হৈ গল u হৈ গল সো u square into sin square theta 1 কিমান alpha divided by কি twice g suppose এটুক মই দিছো ইকুৱেচন নম্বৰ 1 ক্লিয়াৰ হল নাও এতিয়া আমি h2 উলিয়াম সো h2 কাৰণে এবাৰ ফৰ্মুলাটো লিখি লোৱা u2 square sin square theta 2 divided by কি twice g হল এতিয়া অলপমান ইয়াত আমাৰ ট্ৰিগোনোমেট্ৰি ফৰ্মুলা ইউজ হ'ব দে সো কি হৈ যাব u square then sin square theta 2 জায়গাত কি হ'ব 90 minus alpha whole divided by কি 2g suppose এটুক মই ইকুৱেচন নম্বৰ 2 দি দিছো এতিয়া আমি কৰিম এতিয়া আমাক ৰেশিও উলিয়াব দিছে নে নাই find the ratio of what maximum height মানে এতিয়া মই ইকুৱেচন 1 divided by ইকুৱেচন 2 কৰিম ইকুৱেচন 1/2 মানে h1 divided by h2 তো দেখা যাওক কি হ'ব লিখি লওঁ সো u square sin square alpha divided by কি twice g into so এফালে এটো উল্টা হৈ যাব because 1/h2 আছে so এটো আমি উল্টা কৰি দিব লাগিব twice g divided by কি হ'ব u square sin square 90 minus alpha হৈ গল এতিয়া চোৱাচোন কিবা কিবি টার্মস আগে ক্যান্সেল যাব ন so এই 2g cancel then u square cancel এতিয়া কি হ'ব চোৱাচোন এফালে h1 by কি h2 will be equals to ওপৰত কি আছে কোৱা sin square alpha তলত কি আছে sin square 90 minus alpha মানে এটো অলপমান মই এক্সট্ৰাকে দেখুৱাই দিছো হা চাচোন এই যে মই লিখিছো sin square 90 minus alpha ইয়াক মই এনেকৈ লিখিব নোৱাৰো নে sin 90 minus alpha whole square একে কথা হা একে ইয়াক এনেকৈ লিখা কথাটো একেটাই এতিয়া এই ফৰ্মুলাটো কেনেকৈ লিখিব পাৰি মনত আছে নে যিখন আমি পঢ়িছো ত্ৰিকোণমিতিত sin 90 minus alpha হলে সদায় cos alpha হ'ব এটো পুৰা মুখস্থ কৰিবা যে sin 90 minus alpha is always what cos alpha ওপৰত কি আছে স্কয়াৰ আছে মানে স্কয়াৰটো আমি ইয়াতো দি দিব পাৰি মানে নহয় এতিয়া এই লাইনটোৰ জায়গাত ইয়াত আমি কি লিখি দিম cos square alpha so that means finally কি হৈ গল 10 square alpha and this is my answer বুজি পালানে মানে ৰেশিওটো কি হৈ যাব h1 by h2 will be equals to
tan square alpha is to 1 because ইয়াত লগত একো নাই মানে কি আছে 1 এটা আছে সো বুজি পালানে সবে হল যদি তোমালোকে এটো বুজি পাইছা যদি ফার্স্ট তোমালোকে বুজি পাইছা আই থিংক সেকেন্ডটো নিজে কৰিব পাৰিবা সেকেন্ডটো কাৰ কাৰণে উলিয়াব দিছে হৰাইজন্টেল ৰেঞ্জৰ কাৰণে সেম এপ্ৰোচ ইয়াত আমি যোনটো এপ্ৰোচ কৰিছিলো ইয়াত আমি কি কৰিলো h1 উলিয়ালো h2 উলিয়ালো এতিয়া তোমালোকে কি কৰিবা r1 উলিয়াবা এটা আমি r1 ৰ ফৰ্মুলা পাম হল ইন টার্মস অফ কি u1 দেন θ1 নেক্সট আমি কি r2 এটা ফৰ্মুলা পাম ইন টার্মস অফ u2 θ2 এনেকৈ আমি ভ্যালু বিলাক পুট কৰি তাতো আমি ইকুৱেচন এটা 1 পাম এটা ইকুৱেচন 2 পাম হেতু আমি কি কৰি দিম ৰেশিও উলিয়াই দিম হল সো ৰেশিও উলিয়ালে সেকেন্ড জুনটো মানে আমাৰ 2 নম্বৰ জুনটো হা মানে ইয়াত আমি r1 বাই r2 কৰিম ন r2 কৰিম এটো মই লিখি দিছো ইয়াৰ কিন্তু আনসাৰটো কি আহিব 1 আহিব ইয়াৰ আকৌ ৰেশিওটো 1 আহিব কৰি চাবা তোমালোকে হা কিবা ডাউট থাকিলে মোক সুধিবা হ'ব বুজি পাইছা yes ঠিক আছে ইয়াত আনসাৰটো কি আহিব 1 আহিব এবাৰ মই চেক কৰি দিলো হৈ গল ওকে এতিয়া আহিছো আমি ইয়াৰ পিছৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 7 a ball is thrown from the ground level so that it clears a wall 4 meter high at a distance of 4 meter but কোটো কোৱেশ্চনটোত মেনশন কৰা নাই যে ওয়ালখন যে কি কৰিছে ক্লিয়াৰ কৰি গৈছে ইয়াত লিখা আছে নেকি যে হৰাইজন্টেলি ক্লিয়াৰ কৰিছে বুলি নাই লিখা হল মানে ক্লিয়াৰ কৰি কোত গৈছে কেনে গৈছে মই গম নাপাওঁ এতিয়া এই ফাৰ্স্ট সেন্টেন্সটো ওপৰত আমি আগত ডায়াগ্ৰামটো আঁকিম এটা প্ৰথম কথা ওয়াল এখন আছে হল ধৰি লোৱা দিস ইজ আওয়ার গ্ৰাউন্ড এখন আমাৰ কি গ্ৰাউন্ড আৰু ইয়াতে এখন ওয়াল আছে এখন এনেকে ঠিক আছে ইমাজিন কৰা ওয়ালখন মানে এনেকে আছে তুমি তে এফালৰ পৰা চাবা কি লাইন টাইপ দেখা পাবা ন কি কৈছো বুজি পাইছানে এফালৰ পৰা আমি চাই আছো এখন ওয়াল মই এনেকে দৌৰি গৈ আছো সো দিস ইজ মাই ওয়াল বা এফালৰ পৰা চালে আমি কি এটা লাইন টাইপ দেখা পাম নে নাপাম এটা ওয়ালখনৰ হাইটটো কিমান দিয়া আছে 4 মিটাৰ সো এইখিনি প্ৰায় এইখিনিলে হাইটটো দিয়া আছে আমাক 4 মিটাৰ হৈ গল আৰু মই ওয়ালখনৰ কিমান ওচৰত আছো মই ওয়ালখনৰ পৰা কি 4 মিটাৰ ডিসটেন্সতে আছো বাট ইকুৱেল দেখাব লাগিব না যদি এইখিনি 4 মিটাৰ হয় মানে মইও আছো কত এইখিনিত আছো মানে এইখিনি পা এইখিনিও কিমান 4 মিটাৰ বুজি পালানে আৰু ইয়াৰ পৰা মই কি কৰিছো এই বল ইজ থ্ৰোন এটা কোৱেশ্চন ভালকে পঢ়াছোন এই বলটো মই কিমান ভেলোচিটিত থ্ৰো কৰিছো দিয়া আছে নেকি মানে আমাৰ কোৱেশ্চনটোত ইউ ভ্যালু কবা দিয়া আছে নেকি নাই দিয়া ইউ দিয়া নাই কিয়া ঠিক আছে মই ইউ মাৰিছো বুলি ধৰি লৈছো ইউ আমি গম নাপাওঁ কিন্তু এটা মই বলটো এনেকে মাৰি পঠিয়ালো হল এটা বলটো যে মাৰি পঠিয়াইছো ই ওয়ালখন ক্ৰস কৰিব ডেফিনেটলি এটা ক্ৰস কৰি হিটো সাইডে গৈ পৰিছে এটা আমাক কৈছে নেকি যে জাস্ট ক্ৰস কৰিলে আৰু ইফালে গৈ এখিনতে পৰিছে নাই কোৱা কৈ দিছে ইফালে গৈ কিমান দূৰত পৰিছে ওয়ালখনৰ পৰা 14 মিটাৰ দূৰত পৰিছে বুলি কৈছে মানে বলটো মই মাৰিছো যে মানে বলটো সাপোজ এনেকে যে মই মাৰিলো ইউ ভেলোচিটিত বলটো এনেকে গল ওয়ালখন পাৰ হৈ এনেকে কবাত পৰিলে কি কলো বুজি পালানে মানে ইয়াৰ পৰা ইয়ালে এই যোনটো ডিসটেন্স কিমান 14 মিটাৰ বুজি পালা এতিয়া মোক কমন সেন্সৰ পৰা কোৱাচোন এই কোৱেশ্চনটোত মই যদি প্ৰজেক্টাইলটোৰ ম্যাক্সিমাম হাইট কিমান হ'ব খুধু হেতু 4 মিটাৰ হ'ব জানো নহয় ম্যাক্সিমাম হাইট কোনটো হ'ব এইটো হ'ব ম্যাক্সিমাম হাইট সো দিস ইজ দা ম্যাক্সিমাম হাইট হল এতিয়া মোক তোমালোকে কোৱা এই কোৱেশ্চনটোত আমাক কেনে হলে স্যাৰ দিয়ানো কি আছে কি দিয়া আছে আমাক কোৱেশ্চনটোত yes আমাক কোৱেশ্চনটোত ৰেঞ্জ দিয়া হৈ আছে ৰেঞ্জ আমাক দিয়া হৈ আছে ৰেঞ্জ কিমান হ'ব ইয়াৰ পৰা গৈ ইয়াত পৰিলে ধৰা এটো মই O পইণ্ট বুলি কৈছো এটো কি P পইণ্ট বুলি কৈছো the total OP is what range so আমাক এটো দিয়া আছে 4 plus 14 that is কিমান 18 মিটাৰ আমাক ৰেঞ্জ দিয়া হৈ আছে হৈ গল মানে এটো চাবলৈ গলে আমাক ভ্যালু অকল ৰেঞ্জে দিয়া হৈ আছে বেলেগ আমাক কিবা দিয়া আছে নেকি আচ্ছা এই 4 to A4 আৰু A4 এইবিলাক কি দিয়া আছে আমাক হা এই যোনটো 4 এটো আমাক x ৰ ভ্যালু দিয়া হোৱা নাই নে আৰু এই যোনটো 4 এটো আমাক কাৰ ভ্যালু y ভ্যালু দিয়া হোৱা নাই নে হয় নে নহয় কাৰণ সদায় কৈ আছো চোৱা ডে 1 পৰা কৈ আছো মানে গ্ৰাউন্ড মানে কি x আৰু এটো মানে কি y হল মানে আমি লগতে গম পাই গলো ইয়াত আমাক x বুলি কিবা এটা দিয়া হৈ আছে কি 4 আৰু y বুলি কিবা এটা দিয়া হৈ আছে কি সব এসআইতে দিয়া হৈছে লিখি থাকা নাই আৰু
এতিয়া আমি কোৱেশ্চনটো আগবাঢ়ো if it falls at a distance of 14 meter from the wall find the angle of projection theta উলিয়াব দিছে so r দিয়া হৈ আছে এতিয়া maximum studentৰ মাইণ্ডত কোনটো ফৰ্মুলা আহিব জানা we know tan theta equals to 4h divided by r হয়নে এনেকুৱা এটা ফৰ্মুলা শিকাইছিলো মই আজিয়ে কৰিছিলো কিয় নাই কৰা yes so এটো কথাই আহিব ঠিক আছে প্ৰথম যদি এই থটটো আহিছে ভাল কথা কাৰণ থিটা উলিয়াব লাগে আমাক r লাগে r দিয়া হৈ আছে হল দেন h জানিব লাগে বাট h আমাক দিয়া হোৱা নাই একো নাই আমি h ৰ ফৰ্মুলা জানো আমি h উলিয়াই লওঁ ঠিক আছে এটা h ৰ ফৰ্মুলা বহুতে পুট কৰিব সো h ৰ ফৰ্মুলা কি আছিল ম্যাক্সিমাম হাইটৰ কৈ যোৱা u স্কয়াৰ sin স্কয়াৰ থিটা বাই টুৱাইস g হল এটা ইয়াক গৈ আকৌ ৰখি যাব লাগিব কেনেকৈ ৰখি যাব লাগিব g আমি জানো বাট থিটা ইজ আননোন থিটা আমাক উলিয়াবই দিছে আৰু u আমাক দিয়া হোৱা নাই হয় নে নহয় সো মানে এটো ফৰ্মুলা মুখস্থ ৰাখিও আমি কোনো পধ্যে ইয়াত হাইট উলিয়াব নোৱাৰিম কিবাকে যদি আমি এই ম্যাক্সিমাম হাইটটো উলিয়াই দিব পাৰো r আমাক দিয়া হৈ আছে যদি আমি h কিবাকে পাই গলো না তেতিয়া আমি থিটা পাই যাম বাট এটো পসিবলই নহয় মানে আমি আপে এটোৱে গম পালো আমি এই টাইপত এপ্ৰোচ কৰিলে নহব এই কোৱেশ্চনটোৰ কাৰণে এই টাইপত এপ্ৰোচ কৰিলে নহব তেনেহলে আমি কেনেকৈ এপ্ৰোচ কৰিম এনেকুৱা ধৰণৰ কোৱেশ্চন ভাবাচোন মই কিবা এক্সট্ৰা ফৰ্মুলা দিছিলো নেকি সো এনেকুৱা টাইপৰ কোৱেশ্চনৰ কাৰণে তোমালোকক মই এটা এক্সট্ৰা ফৰ্মুলা কোৱেশ্চন টাইপত লিখাই দিছিলো মোৰ ইয়াৰ আগৰ মানে থিওৰি ক্লাছৰ লাষ্টৰ ফালে এটা ফৰ্মুলা মই তোমালোকক লিখাই দিছিলো মনত পেলোৱা ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল y = x tan theta 1 minus কি আছিল x by r মনত পৰিছে নে এনেকুৱা এটা মই তোমালোকক ডেৰিভেশ্যন কৰাই দিছিলো আৰু মই এতিয়া ডাইৰেক্টলি এই ফৰ্মুলাটোৰ হেল্প লম বুজি পালা কাৰণ সব বস্তু এতিয়া আমাৰ আছে চোৱা x আছে y আছে সো ভ্যালু পুট কৰি যোৱা সো y ভ্যালু কিমান 4 x কিমান 4 দেন tan theta এফালে 1 minus again x axis 4 r কিমান r is 18 now solve this এতিয়া এটো পৰা 4 4 to cancel গলেই so 1 equals to এফালে আমাৰ থাকিলে tan theta এতিয়া এটো সলভ কৰাচোন LCM লোৱা 18 so কি হ'ব 18 minus 4 so তাৰ পিছৰ ক্যালকুলেশন 1 will be equals to tan theta আৰু ইয়াৰ ভিতৰত কি থাকিব কোৱা 7/9 এটো হল so that means আমি ইয়া কেনেকৈ লিখিব নোৱাৰিম নে মই ডাইৰেক্ট কৰিছো যে tan theta equals to এটো এফালে গুছি যোৱা মানে কি হ'ব 9/7 so that means theta will be equals to tan inverse of 9/7 আৰু এটো হৈ যাব আমাৰ আনসার এতিয়া কেটা কাম কৰিবা তোমালোকে এনেকৈ ৰাখি আহিলেও হ'ব বাট যদি তোমাকে ক্যালকুলেটৰ মাৰি চোৱা বা যদি তোমালোকে লগ টেবুলত চোৱা তেনেহলে দেখিবা ইয়াৰ এক্সাক্ট ভ্যালু এটা আহিব থিটা will be equals to approximately to 52 ডিগ্ৰী মান আহে কিমান আহিব 52 ডিগ্ৰী বা তোমালোকে এইখিনতে আনসাৰটো কৰিলে ঠিক হৈ যাব বুজি পালা কেনেকৈ কৰিলো আমি সেই কাৰণে চোৱা প্ৰত্যেকটো ফৰ্মুলা মন ৰাখিব লাগিব ক্লিয়াৰ হৈছে ওকে এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ আহিম ইট ইজ কোৱেশ্চন নম্বৰ 8 কি কৈছে কোৱেশ্চনটো a water fountain on a ground sprinkles water in all directions আচ্ছা এতিয়া ইয়াত যোনটো আমাৰ ফাউন্টেনৰ কথা কৈছে এটো কোনটো ফাউন্টেন বুজি পাইছানে কিছুমান পাৰ্কত চাবাচোন পানী দিবৰ কাৰণে এনেকুৱা পাইপ থাকে এটা মেচিন থাকে সো পানীখিনি এনেকৈ পৰি থাকে আৰু লগতে ঘূৰিও থাকে মেচিনটো মই ডায়াগ্ৰামটো দেখুৱাই দিছো এই এনেকুৱা টাইপৰ এনেকুৱা টাইপৰ আছে ইয়াত একে জায়গাতে আছে বাট ইয়াত এটা নব এটা কানেক্ট হৈ থাকে আৰু হেতু এনেকৈ ঘূৰি থাকে ফলত এই যে পানীখিনি যে গৈ আছে এনেকৈ এটো স্প্ৰিংকল হৈ আছে কি এটা মানে এটা তাৰ এৰিয়া এটা কভাৰ কৰি লয় কাৰণ হি সবফালে গৈ আছে এনেকৈ সবফালে গৈ আছে না কি এটা এৰিয়া কভাৰ কৰি দিয়ে সো কোৱেশ্চনটো এই ডায়াগ্ৰামটোৰ ওপৰতে আছে হৈ গল the water fountain on a ground sprinkles water in what all directions এটা কি কৈছে if the speed of the water coming out of the fountain is v মানে এই v টো কি বুলি কৈছে আমাৰ speed of the water যোনটো স্পিডত পানীখিনি গুছি গৈছে the total area around the fountain that gets wet is কি কলো বুজি পালানে চোৱা ইয়াৰ পৰা পানীখিনি গৈ এইখিনিলৈকে পৰিছে মানে এই গুটেই জায়গাখিনি তিতি আছে নে নাই
কি কলো বুজি পালানে এই গোটেই জায়গাখিনি কি তিতি আছে বাট এনেকে সি সব ফালে দিব নিদিয়ে মানে তাৰ এটা এৰিয়া হ'বনে নহয় যোনখিনি এৰিয়া কি হৈ যাব তিতি যাব সো সেই এৰিয়াটো কিমান হ'ব উলিয়াব দিছে কেনেকৈ কৰিম চিন্তা কৰাচোন অকণমান ধৰি লোৱা এইটো আমাৰ গ্ৰাউণ্ড হ'ল এইখিনিৰ পৰাই পানীখিনি ছটিয়াই থকা হৈছে বুজিবা দেই সো পানীখিনি এনেকৈ গৈ ইয়াত পৰিব নপৰে হ'ল পানীখিনি গৈ এনেকৈ গৈ ইয়াত পৰিছে মানে এইখিনিলৈকে গোটেই জেগা কি হৈ যাব তিতি যাব য়েছ অৰ নট কি ক'লো বুজি পালানে মানে এই ইয়াৰ পৰা ইয়ালে এইটো আমি ৰেঞ্জ পালো নে নাই ৰেঞ্জ পালো এটা ভালদৰে মন কৰা ই অকল এটা ফালে নাই সব ফালে আছে নে নাই সি যেতিয়া ঘূৰিব আল্টিমেটলি এই গোটেই পোৰ্শনটো সি কভাৰ কৰিব নে নকৰে মানে এই গোটেই জেগাখিনি কি তিতি যাব লাইক দিস আৰু এইটো এটা ট্ৰেজেক্টৰী হৈ আছে নে নাই কি কৈছো বুজি পাইছা নে নাই কি ক'লো বুজি পাইছানে সো এই গোটেই জেগাখিনি তিতি গৈছে নে নাই তেনেকৈ সি ঘূৰি আছে না সব ফালে মানে এটা সাৰ্কেল এটা হ'ল নে নাই দেখে সাৰ্কেলটোৰ এৰিয়া সুধিছে হ'ল এটা সাৰ্কেলৰ এৰিয়া ফৰ্মুলা কি আছিল পাই ইনটু r স্কয়াৰ r মানে হ'ল ৰেডিয়াস বাট ইয়াত ৰেডিয়াসটো কি হ'ব তাৰ ৰেঞ্জ হ'ব নে নহয় তাৰ কি হ'ব ৰেঞ্জ মানে এতিয়া আমি প্ৰথম ৰেঞ্জ উলিয়াই লম ৰেঞ্জৰ ফৰ্মুলা কি আছিল ফটাফট কোৱা u স্কয়াৰ sin twice theta divided by g okay এতিয়া লাগিল লেখা আমাক এংগল দিয়া হোৱা নাই এংগল দিয়া হোৱা নাই আৰু এংগলটো কিমান হ'ব 45 আৰে 360 কেনেকৈ হ'ব ভাই হে প্ৰভু হা এংগলটো কিমান হ'ব 45 এটো কোনটো এংগলৰ কথা কৈছো মই এনেকৈ যে পানীখিনি গৈছে যেতিয়া এনেকুৱা এটা ডিভাইস ইউজ হ'ব এইমটো কি যাতে এটা ডিভাইস ইউজ কৰোঁতে যাতে কি বেছি দূৰলৈকে পানীখিনি পঠিয়াব পাৰে মানে বেছি দূৰলৈকে যোৱাৰ কাৰণে এংগলটো কি হ'ব লাগিব 45 ডিগ্ৰী কোটো কোৱেশ্চনটো মেনশন কৰা নাই 45 ডিগ্ৰী বুলি কিন্তু আমি বুজিব লাগিব বস্তু মানে এংগল কিমান 45 সো এংগলটো 45 হৈ যোৱা মানে ইয়াত কিমান হৈ গ'ল 90 বিকজ 45 into 2 কিমান 90 sin 90 কিমান 1 সো ৰেঞ্জ কিমান হৈ গ'ল u স্কয়াৰ বাই g কিন্তু আমাক u টো u বুলি কোৱা নাই কি বুলি কৈছে v বুলি কৈছে yes or no আমি ফৰ্মুলাতে আমি u লিখো ইয়াত আমাক কি বুলি কৈছে v সো ৰেঞ্জ হৈ গ'ল v মানে ৰেঞ্জ মানে এটো r নহয় জানো r মানে ৰেডিয়াসটো হ'ব সো ৰেডিয়াস কি v স্কয়াৰ বাই g এতিয়া আমাৰ এৰিয়া কি হৈ যাব পাই ইনটু r স্কয়াৰ মানে কি হৈ যাব r হৈ গ'ল আমাৰ v বাই g ইয়াক কি কৰিম স্কয়াৰ সো দ্যাট মিন্স কি পাই ইনটু v টু দি পাৱাৰ 4 ডিভাইডেড বাই g স্কয়াৰ অপচন কোনটো চোৱা সো পাই ইনটু v টু দি পাৱাৰ 4 divided by g square and option is c কেনেকৈ হ'ব c নহয় b হ'ব কাৰণ c কি আছে তলত 2 এটা আছে তলত 2 আহাৰটো কোনো অপচনে নাই ইয়াত ন সো মানে ইয়াৰ কাৰেক্ট অপচন কোনটো b সো এইবিলাক এন্ট্ৰেন্সৰ কোৱেশ্চন দেখিছা আৰু এইবিলাকৰ কাৰণে তুমি একো কৰিবও নালাগে প্ৰথম কথা হৈছে ডায়াগ্ৰামটো ভিজুৱেলাইজ কৰা যে কি কৈ আছে প্ৰেক্টিকেল নলেজটো বহুত দৰকাৰ তুমি গম পাব লাগিব এইটো বস্তু কি হৈ আছে নেক্সট সবতকৈ ইম্পৰ্টেন্ট বস্তু ইয়াত যে আমাক থিটাটো 45 বুলি ইনডাইৰেক্টলি কৈছে এটো বুজিব লাগিব লগতে আমাক মেথছৰ ফৰ্মুলা দৰকাৰ হৈ গ'ল চোৱা যে সাৰ্কুলাৰ এৰিয়া কিমান 4 পাই r স্কয়াৰ বাস সৰি 4 পাই নহয় কি ক'লো মই আমাৰ সাৰ্কুলাৰ ৰেডিয়াস সাৰ্কুলাৰ এৰিয়া ফৰ্মুলা কিমান পাই r স্কয়াৰ এটা পাই r স্কয়াৰ বুলি কোৱাৰ পিছত r টো মানে কি চাব গ'লে সাৰ্কেলটোৰ কি ৰেডিয়াস সেই ৰেডিয়াসটো মানে ইয়াৰ ৰেঞ্জ হ'ল নে নাই সো ফৰ্মুলা বুট কৰিলো ক্যালকুলেট কৰিলো আমি আনসাৰটো পাই গ'লো বুজি পালা কেনেকুৱা পাইছা কোৱেশ্চনটো এতিয়া তো এক্স্যাক্টলি মই মনত নাই তো কোনোবা বছৰ নিটত আহিছিল মুতে এক্স্যাক্টলি কোনটো বছৰ আহিছে মনত নাই কিয়া বাট এবিলাক নিটৰ কোৱেশ্চন চোৱা সো বেসিক ম্যাথমেটিক্যাল এপ্ৰোচ লাগিব হৈ গ'ল ওকে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 9 দেখাত কোৱেশ্চনটো টানজেন লাগিছে বাট এই কোৱেশ্চনটো ইচ্ছা কৰিলে আমি উইদিন 10 সেকেন্ড সলভ কৰি দিব পাৰো দেখাত কোৱেশ্চনটো টান বাট উইদিন 10 সেকেন্ডস উই ক্যান সলভ দিস কোৱেশ্চন একদম ইজি কোৱেশ্চনটো কি কৈছে আগতে বুজা a ball is thrown from a point with a speed what u at an angle of projection theta from the same point and from the same instant a person starts running with a constant speed u by 2 to catch the ball will the person be able to catch the ball এটা বহুতে কব এটা বলটো ধৰিব নোৱাৰে বুলিয়ে কৈ দিছো আৰু কাৰণ ধৰিব পাৰিলে আমি ক্যালকুলেট কৰিব লাগিব হা if yes what will be the angle of projection কি কৈছে বুজা এখিনতে মই খাৰা হৈ আছো হল মই ইয়াত খাৰা হৈ থাকি কি কৰিলো মই বল এটা
u velocity মই এনেকে মাৰি পঠিয়ালো ভালকে বুজিবা দেই এটা বল লৈছো বল এটা মই এখিনিৰ পৰা this is the ground মই ইয়াত খৰা হৈ আছো আৰু ইয়াৰ পৰা মই বল এটা u velocity এনেকে মাৰি দিলো আৰু কিমান এংগলত মাৰিছো থিটা এংগলত মাৰিছো হল বলটো এনেকে মই মাৰি দিলো আৰু লগতে সেম ইনস্ট্যান্ট হল বেলেগ এজন মানুহে কি কৰিলে এফালে দৌৰিব ধৰিলে মানে একে জায়গাতে দুজন মানুহ বহি আছে প্ৰথমতে আমি কৈ লৈছো যে দুইটা একে জায়গাত থাক দেই প্ৰথমতে তেওঁলোকক অ্যাসাইন কৰি দিয়া হৈছে যে এ পারসন জনে যেতিয়াই বলটো এনেকে মাৰিব u velocity by making an angle theta লগতে তই সিধা সিধি হেফালে দৌৰিবি বাট সেকেন্ড পারসন জন যে দৌৰিব কিমান স্পিডত দৌৰিব দিছে u/2 হল এতিয়া কৈছে যে সেকেন্ড পারসন জনে গৈ বলটো ধৰিব পাৰিব নেকি 100% পাৰিব ধৰিব পাৰিব but only in one condition so second person জন কিমান স্পিডত গৈ আছে second person জন কিমান স্পিডত গৈ আছে u/2 আচ্ছা এতিয়া second person জন যদি বলটো যিমান স্পিডত গৈ আছে সিমান স্পিডত যায় তেতিয়া ধৰিব পাৰিব নোৱাৰে কিয় নোৱাৰিব ওকে বি পারসন জন কিমান স্পিডত গৈ আছে u/2 এতিয়া বি পারসন জন নয় কাৰ হৈতে সেম স্পিডত যাব লাগিব বলটো এফালে যিমান স্পিডত গৈ আছে এটা বলটো জানো আমি হৰাইজেন্টালি মাৰিছো নাই মাৰা বলটো কেনেকে মাৰিছিলো ইনক্লাইনড কে মাৰিছিলো হল এতিয়া আমি এই বলটো কি কৰিম দুটা কম্পোনেন্টত ভাগ কৰি দিম সো বলটোৰ এটা কম্পোনেন্ট এফালে আহিব কিমান হ'ব u cos থিটা আৰু বলটোৰ এটা কম্পোনেন্ট কোন ফালে হ'ব এফালে কি u sin থিটা মানে এনেকে ভাগ কৰি দিয়া মানে এতিয়া ইয়াত u বুলা কিবা আছে নেকি নাই আমি u দুটা কম্পোনেন্টত ভাগ কৰি দিলো এতিয়া uৰ যোনটো হৰাইজেন্টালি যোনটো কম্পোনেন্ট আছে কিমান u cos থিটা এতিয়া এই u cos থিটাৰ লগত যদি u/2 ইকুৱেল হয় মানে মানুহজনে গৈ বলটো ধৰিব পাৰিব কি কৈছো বুজি পাইছানে এতিয়া এই বলটোক মাৰিছিলো আমি এনেকে কিন্তু বলটো হৰাইজেন্টালি কেনেকে গ'ল বলটোৰ হৰাইজেন্টাল ভেলোসিটি কিমান u cos থিটা yes আৰু মানুহজন যে দৌৰিছে তেওঁ কিমানত দৌৰিছে u/2 এতিয়া মানুহজনৰ দৌৰা স্পিডটো যদি বলটোৰ যোনটো হৰাইজেন্টাল স্পিড আছিলে যদি তাৰ সৈতে সেম হয় বলটো কিয় ক্যাচ কৰিব নোৱাৰিব ডেফিনেটলি ক্যাচ কৰিব পাৰিব মানে বলটো ক্যাচ কৰিব পাৰিব কেতিয়া যদি u/2 ইকুৱেলস টু কি হয় u cos থিটাৰ সৈতে ইকুৱেল হয় হৈ গল এতিয়া 2 কেনসেল গল 2 কেনসেল যোৱাৰ লগে লগে আমি আপা কি কি পাই গলো cos থিটা ইকুৱেলস টু কিমান হাফ so cos থিটা will be equals to এটা হাফ কেতিয়া হ'ব cos 60 মানে থিটা কিমান থিটা ইকুৱেলস টু 60 ডিগ্ৰী আৰু আমাক আই থিংক আনসাৰ এটোৱে খুদিছে না কৈছা কি কৈছে what will be the angle of projection so angle of projection to কিমান 60 ডিগ্ৰী সোৱা দেখিলা প্ৰথম বুজিবৰ কাৰণে সময় লাগিছে বাট এবাৰ বুজি পোৱাৰ লগে লগে অকল কেটা লাইন তিনটা লাইন তুমি তিনটা লাইনত আনসাৰ পাই আছা ক্লিয়াৰ হল সো কোৱেশ্চনটো দেখাত বহুত ডাঙৰ কিন্তু আনসাৰটো একদম ইজি লজিকটো বুজি পাইছা নে নাই যে কেতিয়া মানে ধৰিব পাৰিব বলটো যিমান স্পিডত হৰাইজেন্টালি গৈ আছে মানুহজন যদি সেই সেম স্পিডত হৰাইজেন্টালি যায় তেতিয়া আমি ধুনিয়াকে বলটো ক্যাচ কৰিব পাৰিম সো u/2 কা হৈতে ইকুৱেল হল u cos থিটা ক্যালকুলেট কৰিলা আমি থিটা পাই গলো হৈছে এতিয়া আমি আইছো আমাৰ লাষ্ট কোৱেশ্চনটো কি কৈছে এ বল প্ৰজেক্টেড উইথ এ ভেলোসিটি কিমান 25 মিটাৰ per second just passes a wall 5 meter of height in 2 seconds আকৌ ওয়ালৰ কথা আহি গল হল আকি লৈছো so this is our what ground এটা ওয়ালখন কিমান ওখ বুলি কৈছে 5 মিটাৰ ধৰা এখন আমাৰ ওয়াল এখন কিমান 5 মিটাৰ হৈ গল এটা মোক কোৱাচোন এই ইয়াৰ পৰা তুমি যৰ পৰা বলটো থ্ৰো কৰিছা এই কিবা ডিসটেন্স দিয়া আছে নেকি A ball projected with a velocity 25 meter per second just passes a wall 5 meter of height in 2 seconds. একো দিয়া নাই একো আমাক দিয়া নাই কি এটা কি কৈছে find the angle of projection and what maximum height আমাক বিচাৰিছে মানে maximum height এটো কেতিয়া হ'ব নোৱাৰে মানে বলটো এনেকে গৈছে বুলি ধৰা
ইয়াৰ পৰা এনেকৈ মাৰিছে এনেকৈ আহি বলটো ক'ৰবাত ইয়াত পৰিছে বুলি ধৰি লোৱা কি ক'লো বুজি পালা মানে মেক্সিমাম হাইট ক'ৰপৰা ক'লে হ'ব ইয়াৰ পৰা ইয়ালৈ হৈ যাব এইটো আমাৰ মেক্সিমাম হাইট এয়া কিবা দিয়া হৈ আছে নাই একো দিয়া হোৱা নাই দেন এই ৰেঞ্জ দিয়া হৈ আছে নেকি ৰেঞ্জ দিয়া হোৱা নাই না হাইট দিয়া আছে না ৰেঞ্জ দিয়া হৈ আছে না বোলে স্যাৰ এক্সৰ ভ্যালু দিয়া আছে ওয়াই ভ্যালু দিয়া আছে এটো কি এক্স ওয়াই বাৰু দিয়া আছে 5 বাট এক্স দিয়া হোৱা নাই ৰেঞ্জ দিয়া হোৱা নাই একোৱে দিয়া হোৱা নাই সো ইয়াৰ ক্ষেত্ৰত আমি ইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰিম এই যে আমি লিখিছিলো y = x tan θ ব্ৰেকেটৰ ভিতৰত আছিল 1 - x divided by r হেতু আমি কৰিব নোৱাৰিম সো এটা এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ কৰিম এতিয়া আমি চাও বেলেগ কিবা ইনফৰমেশন দিয়া আছে নেকি আছে ইয়াত বেলেগ দুটা বস্তু দিয়া হৈ আছে কি দিয়া হৈ আছে আমাক u দিয়া হৈ আছে কিমান 25 মিটাৰ পাৰ সেকেন্ড মানে ইয়াৰ পৰা যে অবজেক্টটো থ্ৰো কৰিছে u সেই u ভেলোসিটিটো দিয়া হৈ আছে আৰু কি দিয়া হৈ আছে টাইম কোনটো টাইম দিয়া হৈ আছে ইয়াৰ পৰা যে আমি থ্ৰো কৰিলো ইয়াৰ পৰা গৈ এইখিনি পাওঁতে বুজি পাইছানে ইয়াৰ পৰা গৈ এইখিনি পাওঁতে কিমান টাইম লাগিছে সেই টাইমটো আমাক দিয়া আছে কিমান টাইম লাগিছে 4 নে 5 2 সেকেন্ড সো 2 সেকেন্ড আমাক দিয়া হৈ আছে এতিয়া চোৱা এই কোৱেশ্চনটো বহুতে এতিয়া ভাবিব যে প্ৰজেক্টাইল মোশনৰ সাকে ফৰ্মুলা ইউজ কৰিম নাই তেনেকৈ আমি কৰিব নোৱাৰো এটো অকন বেলেগকে কৰিব লাগিব আচ্ছা ইয়াতে আমি এই এংগলটো থিতা বুলি ধৰি লৈছো কাৰোতে একো আপত্তি নাই হল এতিয়া মোক কোৱাচোন এই এংগলটো থিতা মানে আমি ইউক দুটা কম্পোনেন্টত ভাগ কৰি দিব পাৰিম অকন আগতে কৈছিলো এটা আহিব এইফালে কিমান ইউ cos থিতা আৰু এইফালে কি আহিব ইউ sin থিতা বুজি পালানে সবে ওকে এতিয়া এই যোনটো 5 মিটাৰ এটো x ৰ ভ্যালু নে y ভ্যালু y ভ্যালু y মানে এটো হৰাইজন্টেল হল নে ভাৰ্টিকেল হল ভাৰ্টিকেল হল মানে তোমাৰ ভাৰ্টিকেল ডিসপ্লেসমেন্ট হয় নে নহয় হয় that means যদি আমি এটো ফৰ্মুলা ইউজ কৰো s = ut plus half of at square দেখা যাওক আমি কিবা কৰিব পাৰো নেকি এতিয়া আমি কি কৰিম s ৰ ভ্যালু কিমান কোৱা s টো কি ডিসপ্লেসমেন্ট কোনটো ভাৰ্টিকেল নে হৰাইজন্টেল ভাৰ্টিকেল আরে ভাই এই s টো কি ভাৰ্টিকেল সো কিমান দিয়া আছে 5 মিটাৰ ইয়া কিমান আহিব 5 will be equals to u to কি initial vertical velocity what is the value of initial vertical velocity vertical মানে এটো কনফিউজ নহবা what is the value of initial vertical velocity u sin θ কাৰণ এই পইণ্টত ইয়াক ভাৰ্টিকেলি কিমানত মাৰা হৈছিল u sin θ ত মাৰা হৈছে সো u জায়গা কি হৈ যাব u sin θ হল দেন টাইম কিমান লাগিছে এখিনি পা এখিনি পাওঁতে কিমান লাগিছে গৈ 2 সেকেন্ড প্লাস হাফ ইনটু এই জায়গা প্লাস জি হ'ব নে মাইনাস জি হ'ব ওপৰলৈ গৈ আছে কি মাইনাস জি সো এটো হাফ মাইনাস জি ইনটু টি স্কয়ার মানে কি হৈ যাব এতিয়া এই যদি আমি ইকুয়েশনটো ইয়াত চাও দিস ইজ 5 দিস ইজ u sin θ θ আমাক দিয়া আছে নে নাই আমাক কিন্তু u দিয়া হৈ আছিল u জায়গা দিবলৈ পুট কৰিলো মোৰ ভাই u কিমান দিয়া আছে আমাক 25 ইনটু sin θ এফালে কি আছে 2 এটা আছে দেন এফালে কি হৈ যাব মাইনাস এটো 2 ৰে কৰিলে কিমান হ'ব 2 সো 2 ইনটু জি ভ্যালু কিমান 9.8 এতিয়া ভালকে চোৱাচোন 5 ইনটু এটো কিমান হৈ গল 50 sin θ মাইনাস এটো কিমান হৈ গল এটা মই কাম কৰো এই 9.8 টো অলপ মই ক্যালকুলেশনটো মই দীঘলকে কৰিব বিচৰা নাই ৰাউন্ড ফিগাৰ কৰিছো কিমান লৈছো 10 ললো সো কিমান হৈ গল 20 এতিয়া ভালকে চোৱাচোন এফালে এটো 25 হৈ গল এফালে কিমান থাকিলে 50 sin θ so that means sin θ will be equals to 25 by কি 50 দেখিছা so that means sin θ will be equals to 25 by 50 কিমান half so that means sin θ equals to কিমান হৈ গল sin 30 মানে আমি θ কিমান পাই গলো 30 পাই গলো দেখিলানে তো কিছুমান বস্তু অন দা স্পট ডিসাইড কৰিব লাগিব যদি মই জি ভ্যালু 9.8 লিখি দিলো হেতেন আমাৰ ইজিলি বস্তুটো ক্যালকুলেট নহলে হেতেন সেইকাৰণে মই জি ভ্যালু কি জানি বুজি 10 ধৰিছো আমাৰ থিতা আহি গল মানে আমি অ্যাঙ্গুলাৰ প্ৰজেকশন কি পাই গলো so once I am getting the value of angle of projection next আমাক কি উলিয়াব দিছে maximum height পাৰিম নে উলিয়াব দেখুৱাই দিছো what is the formula for maximum height
কিমান আছিলে u স্কয়াৰ sin স্কয়াৰ থিটা ডিভাইডেড বাই টুৱাইস g এতিয়া u আমাক দিয়া হৈ আছে থিটা আমি জাস্ট ক্যালকুলেট কৰিলো কিমান 30 ডিগ্ৰী ইয়াত থিটা ভ্যালু আহি গল দেন 2 ইনটু g ভ্যালু কিন্তু 10 লিখিবা দেই সো এটা ভ্যালু ক্যালকুলেট কৰা দেখিবা আমি ইয়াৰ পৰা আলটিমেটলি কি পাই গৈছো হাইট আমি পাই গৈছো ক্লিয়াৰ হল সো টোটাল 10টা কোৱেশ্চন আছিলে আৰু এই 10টা কোৱেশ্চন যদিও মই তেতিয়া দেখুৱাই দিছো ঘৰত গৈ ভালকে কৰিবা আৰু একদম মই 100% গ্যাৰান্টি দি ক'ব পাৰো প্ৰজেক্টাইলৰ যেনেকুৱাই কোৱেশ্চন হওক তোমালোকে পাৰিবা সামৰিছো